তো আমি আজি লাষ্ট এটা ভিডিও আনিছো টপিকছৰ ওপৰত ইম্পৰ্টেন্ট ডেৰাইভেশ্যন ফৰ দিস আপকামিং 2025 17 তাৰিখে যোনটো তোমালোকৰ এক্সাম হ'ব তাৰ কাৰণে মোষ্ট সিলেক্টেড কেইটামান ডেৰাইভেশ্যন আনিছো সেইটা তোমালোকে পঢ়ি যাবা ঠিক আছে ইমান বছৰ এনালাইসিস কৰি পেলাই মই চালো যে কোনকিটা ডেৰাইভেশ্যন এতিয়া বেছি ইম্পৰ্টেন্ট হ'ব কিছুমান চেপ্টাৰ মই ডেৰাইভেশ্যন লোৱা নাই এটো কাৰণে লোৱা নাই যে হে চেপ্টাৰটো গোটেইকিটা ডেৰাইভেশ্যন ইম্পৰ্টেন্ট তোমালোকে চাই যাবা মই কেইটামান সিলেক্টিভ ডেৰাইভেশ্যন লৈছো যোনকিটা বহুত ক্ৰুচিয়াল হয় আৰু কথাটো কি হল কেনেকে কৰিব লাগে ডেৰাইভেশ্যনটো লিখিব কেনেকে লাগে মই যোনকিটা স্টেপ কৈ যাম হে স্টেপ গিটা তোমালোকে ফলো কৰিবা কিহৰ কাৰণে কৈছো কাৰণ এক্সামৰ বহিবিলাক আমি যেতিয়া চাও তেতিয়া ষ্টুডেন্টস বিলাকে কি কৰে কিছুমান বস্তু আধাখনিয়া লিখে কিছুমান বস্তু বহি চোৱাৰ পিছতই গম পায় কিছুমান ধৰা ডায়াগ্ৰামটো ভালকে নাকে ইন্ট্ৰোডাকশনটো ভালকে নিদিয়ে বডিটো ভালকে নাথাকে ফিনিশিং ভালকে নাথাকে তো যাৰ কাৰণে তেওঁলোকৰ শুদ্ধ বস্তুটো কি হ'ব নম্বৰ কটা যায় গতিকে এক্সপেক্টেড যিমান হয় তাৰ পৰা কম নম্বৰ বিলাক কি হয় কমি যায় তো সেই হিচাপত আমি লৈ পেলাই ডেৰাইভেশ্যন কেইটামান কৰিবলৈ আগবাঢ়িছো প্ৰথম ডেৰাইভেশ্যনটো লৈছো আমাৰ ইলেক্ট্ৰোস্ট্যাটিক প্ৰথম কোৱেশ্চনটো যে টৰ্কৰ এক্সপ্ৰেছন উলিয়াবলৈ কয় সো কোৱেশ্চন গিটা যোনকিটা মই কোৱেশ্চন টাইপতে লিখা আছে কোৱেশ্চন বিলাক মই গাই থকা নাই ইয়াৰ পিডিএফ টো ডেসক্ৰিপচনত দি দিম তোমালোকে অটত বিচাৰিব নালাগে ডেসক্ৰিপচনটো খালি চেক কৰি চাবা ডেসক্ৰিপচনতে পিডিএফ টো পাই যাবা ঠিক আছে সো টৰ্কৰ এক্সপ্ৰেছন উলিয়াব লাগিব আমাক তো তাৰ কাৰণে তুমি ফাৰ্স্ট কি কৰিবা সো ইয়াত মই ইমান ডেৰাইভেশ্যন বস্তুটো অলপ টাইম কনজিউমিং হয়নে গতিকে ইয়াত মই অলপ অকমান ভিডিওটো লেন্দি হ'ব যিমান পাৰো মই কম কৰিবলৈ ট্ৰাই কৰিম তোমালোকে খালি কেনেকে স্টেপস বিলাক মই ফলো কৰো বা কেনেকে স্টেপস বিলাক কো তোমালোকে চাই যাবা কিছুমান মই স্টেপ কৰি যাম তোমালোকে বস্তুবিলাক নোট ডাউন কৰি লবা এটা ভিডিও চালে সাফিচিয়েন্ট হ'ব আৰু যত চাই ফুৰিবও নালাগে সো কি কৰিব লাগিব প্ৰথমতে তুমি এটা ডায়াগ্ৰাম আঁকিবা ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডৰ ডায়াগ্ৰামটো আঁকিবা তাৰপিছত তুমি কি কৰিব লাগিব ইলেক্ট্ৰিক ডাইপল এটা ৰাখিব লাগিব অসমীয়া আৰু ইংলিশ মিডিয়াম দুটাতে দিয়া আছে তো এটো মাইনাস কিউ এটো প্লাস কিউ চাৰ্জটো ইলেক্ট্ৰিক ফিল্ডে নিজৰ ডাইৰেকশনত টানে গতিকে ফোৰ্স কিমান হ'ব F = Q * E এই নেগেটিভ চাৰ্জটো সদায় ইলেক্ট্ৰিক ফিল্ডৰ বিপৰীতে মুভ কৰে গতিকে কিমান হ'ব F = Q * E ঠিক আছে তো দুইটা ফোৰ্স যেহেতু অপোজিট ইয়াৰ মাজৰ ডিসটেন্সটো কি ডাইপল লেন্থটো টুৱাইছ গতিকে ইয়াৰ টৰ্কৰ এক্সপ্ৰেছনটো কি আমি এনেকে পাৰপেন্ডিকুলাৰ ডিসটেন্স আঁকিব লাগিব ঠিক আছে বা এনেকে তুমি ল'ব পাৰা ডাইপলটো যেতিয়া বিদ্যুৎ ক্ষেত্ৰখনে যেতিয়া টৰ্ক দিব টৰ্ক দিয়াৰ লগে লগে ডাইপলটো ঘূৰিব সাপোজ ডাইপলটো এনেকে ঘূৰিছে কিমান এংগল কৰি পেলাই ঘূৰিছে সাপোজ থিটা তো তেতিয়া হলে তোমাৰ মই কি হয় কেনেকে কি কৰিব লাগিব প্ৰথমতে তুমি লিখিব লাগিব যে let us consider an electric dipole which is placed in a uniform electric field ঠিক আছে কি বুলি কয় the electric field is exerting force on each charge the forces are F = Q * E but opposite in direction so due to opposite and equal forces net linear displacement of the dipole is কি হ'ব 0 ডাইপলটোৰ প্লাস কিউ আৰু মাইনাস কিউ আধানৰ ওপৰত যোনটো ফোৰ্স দিয়া আছে ফোৰ্সটো দুইটা বিপৰীত দিশত দিয়া আছে সো সেই কাৰণে কি হ'ব লিনিয়াৰ ডিসপ্লেসমেন্টটো 0 হ'ব যেটো ফোৰ্স দুটা ইকুৱেল আৰু অপোজিট কিন্তু ফোৰ্স দুটা পজিশনটো বেলেগ হোৱাৰ কাৰণে ইহঁতৰ ওপৰত কি থাকিব টৰ্ক থাকিব সো টৰ্ক ইকুৱেল কি হ'ব টৰ্কৰ এক্সপ্ৰেছনটো হৈছে আইডাৰ অফ দা ফোৰ্স কিমান হ'ব Q * E and perpendicular distance to calculate কৰিলে কিমান হ'ব তোমাৰ A ঠিক আছে পারপেন্ডিকুলার ডিসটেন্স টু ক্যালকুলেট কৰিলে কিমান হ'ব টুৱাইস A sin θ ঠিক আছে তুমি কি কৰিব লাগিব এটো এনেকে পারপেন্ডিকুলাৰ কিবা এংগলটো থিটা হল এংগলটো থিটা হোৱাৰ লগে লগে এটো ভাৰ্টিক্যালি অপোজিট এংগল থিটা হ'ব ঠিক আছে এটো পারপেন্ডিকুলাৰ এই ট্ৰায়াঙ্গলটোৰ পৰা তুমি প্ৰথমতে উলিয়াবা তাৰপিছত নেক্সট এই ট্ৰায়াঙ্গলটোৰ পৰা তুমি উলিয়াই লৈ পেলাই এই ট্ৰায়াঙ্গলটোৰ পৰা তোমাৰ ওলাব A sin θ এই ট্ৰায়াঙ্গলটোৰ পৰা ওলাব তোমাৰ A sin θ দুইটা প্লাস কৰি দিলে কিমান ওলাব তেতিয়া হলে twice A sin θ ঠিক আছে মই শর্টকে কৈ গৈ আছো কি লিখিব লাগে হেখিনি মই কৈ দিছো ডায়াগ্ৰামটো তোমালোকৰ আছে সকে সো এটো কিমান হ'ব tau = Q * twice A into E sin θ Q * twice A মানে কি হয় ডাইপল মোমেন্ট tau = PE sin θ মানে সো ভেক্টৰ ফৰ্ম লিখিলে কিমান হ'ব P cross E এটো 3 মাৰ্কৰ কাৰণে দিয়া ডেৰাইভেশ্যন মই 3 আৰু 5 মাৰ্কৰ কোৱেশ্চন লৈ আনিছো ডায়াগ্ৰামটো ভালকৈ আঁকিবা কেনেকৈ আঁকিবা আকৌ এবাৰ কৈছো এখন ইলেক্ট্ৰিক ফিল্ড আঁকিলা নহয়
ইলেক্ট্ৰিক ফিল্ড আঁকিলা, তাত তুমি ডাইপলটো ৰাখিলা, এইটো মাইনাছ কিউ চাৰ্জ, এইটো প্লাছ কিউ চাৰ্জ। তো ইলেক্ট্ৰিক ফিল্ডখনে প্লাছ কিউ চাৰ্জটোৰ ওপৰত এনেকৈ ফ'ৰ্চ দিব, নেগেটিভ চাৰ্জটো এনেকৈ ফ'ৰ্চ দিব, যাৰ কাৰণে ডাইপলটো ঘূৰিব। ইয়াত তুমি ডাইপলৰ ঠিক মধ্যবিন্দুটোৰ মাজেৰে এডাল এক্সিছ কনচিডাৰ কৰিবা। তো এ ডিষ্টেঞ্চ, এইটো এ হয়, এইটো এ হয়, গোটেইটো কিমান হ'ব? টুৱাইচ এ। তো এই এংগলটো থিতা হ'লে এনেকৈ যদি ঘূৰে, তাৰপিছত এই এংগলটো কিমান হ'ব? থিতা হ'ব। তো ইয়াৰ পৰা তুমি সাইন থিতা যদি লোৱা কি হ'ব? পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনিউজ। ঠিক আছে, তাৰ পৰা ওলাব এ সাইন থিতা। ঠিক তেনেকে এই ট্ৰাইংগলটো যদি লোৱা পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনিউজ, ইয়াৰ পৰা কি ওলাব? এ সাইন থিতা ওলাব। দুইটা প্লাছ কৰি দিলে কি হ'ব? পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ ওলাব। পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চটো কিমান ওলাব? টুৱাইচ এ সাইন থিতা। এইটো 3 মাৰ্কৰ কোৱেশ্যন। ডায়াগ্ৰামটো ইম্পৰ্টেণ্ট। ডায়াগ্ৰামটো আঁকিবা, আঁকি পেলাই যোনখিনি মই ইন্ট্ৰডাকশ্যন ক'লো সেইখিনি ইন্ট্ৰডাকশ্যন লিখিলে হ'ব। 3 মাৰ্ক পাই যাবা, খালি ডায়াগ্ৰামটো ভালকে আঁকিবা। ঠিক আছে, তো ফাৰ্ষ্ট কুৱেশ্যনটো আমাৰ এইটো লৈছো। ছেকেণ্ড কুৱেশ্যনটো কি হয়? ছেকেণ্ড কুৱেশ্যনটো হৈছে আমাৰ অপটিক্সৰ পৰা আহিছে। অপটিক্সৰ মই কি কৰিছো, এটা অপটিক্স মানে মই ৱেভ অপটিক্সৰ পৰা লৈছো। ৰে অপটিক্সৰ মই এটাও কুৱেশ্যন লোৱা নাই, কেলে ৰে অপটিক্সৰ যিমানকেইটা আছে গোটেইকেইটা ইম্পৰ্টেণ্ট। কি কি ইম্পৰ্টেণ্ট ডেৰাইভেশ্যন আছে মই ডেৰাইভেশ্যনৰ লিষ্ট এটা দি দিম, সেই লিষ্টটো তোমালোকে ফ'ল' কৰিবা, হৈ যাব। ঠিক আছে, তো নেক্সট আমাৰ হাইজেন্স প্ৰিন্সিপালটোৰ পৰা চাবা কুৱেশ্যন। হাইজেন্স প্ৰিন্সিপালটোৰ পৰা কি কুৱেশ্যন দিয়ে? ল অফ ৰিফ্লেকশ্যন আৰু ল অফ ৰিফ্লেকশ্যন প্ৰমাণ কৰিবলৈ দিয়ে। প্ৰথমতে হাইজেন্স প্ৰিন্সিপাল লিখিবলৈ দিব। হাইজেন্স প্ৰিন্সিপাল চাবা, হাইজেন্স প্ৰিন্সিপাল চাবা। ঠিক আছে, এই প্ৰিন্সিপাল বিলাক লিখিবলৈ আহে। এইটো লগতে এইটো 2 মাৰ্ক দিলে লিখিবলৈ। ঠিক আছে, ডায়াগ্ৰামো আঁকিবলৈ দিলে, ধৰি লোৱা পইণ্ট চ'ৰ্চৰ কাৰণে তোমাৰ ৱেভ ফ্ৰণ্টখন কেনেকুৱা হয়? স্ফেৰিকেল হয়। এনেকুৱা লিনিয়াৰ চ'ৰ্চৰ কাৰণে ৱেভ ফ্ৰণ্টখন কেনেকুৱা হয়? তোমাৰ চিলিণ্ড্ৰিকেল হয়। যদি অসীমত থাকে, ইনফিনিটিত থকা পোহৰৰ উৎসৰ কাৰণে তোমাৰ কি হ'ব? ৱেভ ফ্ৰণ্টখন এনেকে সমতলীয় হয়। এইকেইটা আঁকিবলৈ দিব। ঠিক আছে, এইটো আৰু এইকেইটা মিলাই 2 মাৰ্ক দিলে। ঠিক আছে, আকৌ তোমাক কি কৰিবলৈ দিব? এইবাৰ পৰীক্ষাত ল অফ ৰিফ্লেকশ্যনটো প্ৰুভ কৰিবলৈ আহিছে, গতিকে ল অফ ৰিফ্লেকশ্যনটো তোমাৰ ইম্পৰ্টেণ্ট এইবাৰ কাৰণে। গতিকে দুইটাই কেনেকে ধৰিবা তুমি, মই এইটো দেখাইছো, তোমালোকে এইটো নোট ডাউন কৰি ল'বা। পইণ্ট চ'ৰ্চৰ কাৰণে, এইটো লিনিয়াৰ চ'ৰ্চৰ কাৰণে, এইটো ইনফিনিটিত থকা চ'ৰ্চৰ কাৰণে, এক্সটেণ্ডেড চ'ৰ্চ বা ইনফিনিটিত থকা চ'ৰ্চৰ কাৰণে। গতিকে তাৰপিছত তোমাৰ ল অফ ৰিফ্লেকশ্যন প্ৰুভ কৰিবলৈ আহিলে কি কৰিব লাগিব? ৰিফ্লেকশ্যন প্ৰুভ কৰিবলৈ আহিলে তোমাৰ ডায়াগ্ৰামটো কেনেকুৱা? ডায়াগ্ৰামটো খুব ইম্পৰ্টেণ্ট। এই ডেৰাইভেশ্যনটোৰ কাৰণে ডায়াগ্ৰামটো বহুত ইম্পৰ্টেণ্ট। ঠিক আছে, এখন তুমি প্লেন আঁকিবা মিৰৰ টাইপৰ। ঠিক আছে, ৰিফ্লেক্টিং চাৰ্ফেচ, দুডাল ৰে এনেকে পেৰেলেলি পঠিয়াবা। এই ৰেডাল একেটা মিডিয়ামতে থাকিব, গতিকে স্পীডটো একেটাই থাকিব। তো এই ৰেডাল ইয়াত আহি পোৱালৈকে এই ৰেডাল ইয়াত আহি পোৱাহি নাই। ঠিক আছে, পেৰেলেলি যিহেতু আহিছে, গতিকে ইয়াৰ পৰা এইটো পইণ্টলৈ পাবলৈ হ'লে এইটোৱে এক্সট্ৰা টাইম ল'ব। ঠিক আছে, ধৰি লোৱা টি টাইম ল'লে, ভি ভেলচিটিত আহি আছিলে, গতিকে ইয়াৰ পৰা ইয়ালৈ টি টাইম ল'লে, গতিকে কিমান ডিষ্টেঞ্চ কভাৰ কৰিব? ইয়াৰ পৰা ইয়ালৈকে এক্সট্ৰা ডিষ্টেঞ্চ ভি টি। গতিকে সেই টি টাইমত এই ৰেডালো ওলাই গুচি যাব। ঠিক আছে, তো এই আপতিত ৰশ্মিৰ লম্বভাৱে তুমি কি আঁকিব লাগিব? এখন ৱেভ ফ্ৰণ্ট আঁকিব লাগিব, যাক কি বুলি কোৱা হয়? ইনচিডেণ্ট ৱেভ ফ্ৰণ্ট বুলি কোৱা হয়। ঠিক আছে, তো এইটো এংগল অফ ইনচিডেন্স আহিলে। ঠিক আছে, এংগল অফ ইনচিডেন্স আহিলে, আকৌ এইটো এংগল অফ ইনচিডেন্স হ'ব। কেনেকে হ'ব তোমালোকক ইমান এক্সপ্লেইন কৰি নাথাকো এতিয়া, কাৰণ বহুত এগালমান ডেৰাইভেশ্যন আছে। সেই ডেৰাইভেশ্যন কেইটা মই থুলমূলকে কৈছো, তোমালোকে ডায়াগ্ৰামটো চাবা। ঠিক আছে, ইয়াৰ ৰিফ্লেকশ্যনৰ কাৰণে তোমাৰ ডায়াগ্ৰামটো বহুত ইম্পৰ্টেণ্ট। ঠিক আছে, ডায়াগ্ৰামটো বহুত ইম্পৰ্টেণ্ট। কি কি কুৱেশ্যন চাবা মই সেইকেইটাই কৈ দিছো। ডায়াগ্ৰামটো চাবা, চাই মেলি ইয়াৰ পৰা দুটা সদৃশ ত্ৰিভুজ ওলাব। তাৰ পৰা তোমালোকে কি কৰিব লাগিব? RHS প্ৰুভ কৰিব লাগিব। প্ৰুভ কৰি লৈ পেলাই তোমাৰ ওলাব এংগল অফ ইনচিডেন্স ইকুৱেল টু এংগল অফ ৰিফ্লেকশ্যন। ঠিক আছে, এংগল অফ ইনচিডেন্স ইকুৱেল টু এংগল অফ ৰিফ্লেকশ্যন ওলাব। সেইটোৱে হৈছে কি? ল অফ ৰিফ্লেকশ্যন। সেইটো কাৰণে তোমাৰ কি হ'ব? এইটোত 2, এইটো আৰু সেই ডায়াগ্ৰাম কেইটা মিলাই 2 প্লাছ এইটো 3, টোটেল আহিব 5 মাৰ্ক। এইটো কুৱেশ্যন এইবাৰৰ কাৰণে ইম্পৰ্টেণ্ট হয়। হাইজেন্স প্ৰিন্সিপাল, ল অফ ৰিফ্লেকশ্যনটো ইম্পৰ্টেণ্ট। ৰিফ্লেকশ্যনটো 24ত আহি থৈছে, তোমালোকে যদি ৰিস্ক ল'ব নিবিচৰা ৰিফ্লেকশ্যনটো চাই যাবা। ৰিফ্লেকশ্যনত বিশেষকে ৰিফ্লেকশ্যন বুলি নকৈ পেলাই তোমাৰ স্নেলৰ সূত্ৰ, স্নেলছ ল ডেৰাইভ কৰিবলৈ ক'ব। স্নেলছ ল ডেৰাইভ কৰিলে তোমাৰ এক্সপ্ৰেশ্যনটো ওলাবগে, sin I বাই sin R ইকুৱেল টু কি হ'ব? V1 বাই V2। তাৰপিছত আমি জানো যে স্পীড অফ লাইট ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু ৰিফ্ৰেক্টিভ ইনডেক্স, গতিকে কিমান হ'ব? N2 বাই N1। এইটো প্ৰুভ কৰিবলৈ দিব ল অফ ৰিফ্ৰেকশ্যন বা স্নেলছ ল। ঠিক আছে, 2024 এইটো আহি গৈছে, গতিকে এইটো এইবাৰৰ কাৰণে ইম্পৰ্টেণ্ট হয়। যদি হাইজেন্স প্ৰিন্সিপালৰ পৰা কুৱেশ্যন আহে এইটো আহিব। এইটোও তুমি চাই থৈ দিব পাৰা যদি ৰিস্ক ল'ব নিবিচাৰা। তুমি যদি তোমাৰ 100ৰ ভিতৰত 100 মাৰ্কছ লাগে, মই কৈছো কথাটো, সেইকাৰণে ৰিস্ক ল'ব নোৱাৰা, গতিকে চাই যাব পাৰা। কেতিয়াবা আগৰ বছৰ ৰিপিট হৈ যাব পাৰে, খুব কম হয় তেনেকুৱা, কিন্তু এইটো বেছি ইম্পৰ্টেণ্ট এইবাৰ।
ঠিক আছে ডায়াগ্ৰাম কেইটা যোন কেইটা দিলো সেইকেইটা ইম্পৰ্টেন্ট আৰু এক্সাৰসাইজৰ মই ক'লোৱে নহয় এক্সাৰসাইজৰ নিউমেৰিকেল তোমাৰ প্ৰথম কোৱেশ্চনটো ফাৰ্ষ্ট কোৱেশ্চন ইন এক্সাৰসাইজ এইটো হাইজেন্স ৱেব থিওৰি লগত ৰিলেটেড মানে এই ফৰ্মুলাটো ৰিলেটেড আছে এই ফৰ্মুলাটো ৰিলেটেড আৰু এটা দিছিল লগতে lambda 1 by lambda 2 এই ফৰ্মুলাটো ৰিলেটেড তোমাৰ নিউমেৰিকেল এটাই আছে হেতু তুমি কৰি চাবা ঠিক আছে সেকেন্ড কোৱেশ্চনটো আমাৰ হৈ গল হাইজেন্স প্ৰিন্সিপল ডায়াগ্ৰাম ইজ ইম্পৰ্টেন্ট ঠিক আছে ডায়াগ্ৰাম ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট তোমালোকে আৰু এটা তোমালোকক মই এটা সাজেষ্ট কৰিছো বা সাজেষ্ট নহয় তোমালোকে নিজৰ ইচ্ছা কমেন্টত জনাবা যে কিছুমান যদি ডায়াগ্ৰামৰ তোমালোকে ছবি বিলাক নাজানা বা ছবি বিলাক কেনেকৈ আঁকিব লাগে হেতু যদি নাজানা তাৰ ওপৰতো যদি ভিডিও বা তাৰ যদি তোমাৰ কিবা ফটো বা তাৰ তেনেকুৱা যদি তোমাৰ পিডিএফ লাগে নোটস লাগে মই কমেন্টত জনাবা ঠিক আছে এনেকুৱা ডায়াগ্ৰাম থকা যোনবিলাক আছে তো মই এই ডায়াগ্ৰামটো আঁকি থকা নাই কাৰণ ডায়াগ্ৰামটো বহুত টাইম ল'ব ঠিক আছে তো এটা ল অফ ৰিফ্লেকশন ইম্পৰ্টেন্ট কোৱেশ্চন খিনি মই কৈহে গৈছো নেক্সট কোৱেশ্চনটো কি আছে নেক্সট কোৱেশ্চনটো আছে লেভেল ডায়াগ্ৰাম অফ এসি জেনাৰেটৰ ঠিক আছে এই কোৱেশ্চনটো খুব লুকাই থাকে এসি জেনাৰেটৰ কোৱেশ্চন থাৰ্ড সেকেন্ড কোৱেশ্চনটো হৈ গল আমাৰ নোট কৰি যাবা কোনকিটা কোৱেশ্চন দিলো তোমালোকে ইমান দিন পঢ়িলা মোস্ট প্ৰবাবলি তোমালোকৰ ওচৰত নোটছটো আছে ঠিক আছে মই সিলেক্টিভ কোৱেশ্চন কিছুমান কৈ আছো ডেৰাইভেশন কাৰণ ডেৰাইভেশনৰ ওয়েটেজটো বেছি হয় তো নেক্সট তোমাৰ থাৰ্ড কোৱেশ্চনটো কি বুলি কলো এসি জেনাৰেটৰ প্ৰথমতে তোমাৰ লেভেল ডায়াগ্ৰাম ইয়াৰ ডায়াগ্ৰামটো মোস্ট ইম্পৰ্টেন্ট যিকোনো ডেৰাইভেশনত ফুল মাৰ্কস কৰিবলৈ গলে তোমাৰ ডায়াগ্ৰামটো বহুত ধুনিয়া হ'ব লাগিব তো ডায়াগ্ৰামটো কেনেকুৱা আছিল এপিনে তোমাৰ ম্যাগনেটিক ফিল্ড আছিল তো ইয়াত আৰ্মেচাৰ কয়েল বুলি এটা আছিল ঠিক আছে এই কয়েলটোৰ পৰা তোমাৰ কি আছে স্লিপ ৰিং কানেকশন হৈ আছে ঠিক আছে স্লিপ ৰিং দুটা কানেকশন হৈ আছে তাৰ লগত কি আছিল কাৰ্বন ব্ৰাছ আছিল ঠিক আছে এইগিটা কাৰ্বন ব্ৰাছ এইগিটা স্লিপ ৰিংস ঠিক আছে এটো কাৰ্বন ব্ৰাছ হয় B1 B2 কাৰ্বন ব্ৰাছ হয় হয়নে তো কাৰ্বন ব্ৰাছৰ লগত এটো আউটাৰ সাৰ্কিট এটা এনেকে কানেকশন হৈ থাকিব এটো ধৰিলা লাইটৰ বাল্ব এটা ঠিক আছে এটো হৈছে তোমাৰ এটো কোৱা হয় আৰ্মেচাৰ কয়েল এডাল হৈছে এক্সিস অফ দা আৰ্মেচাৰ কয়েল এটো ঘূৰি আছে এনেকে ঘূৰি থাকিব ঠিক আছে ঘূৰি থাকিব কিমান ভেলোসিটিত ঘূৰি আছে এঙ্গুলাৰ ভেলোসিটিত তো কেনেকৈ কৰিবা প্ৰথমতে ম্যাগনেটিক ফ্লাক্স কিমান হ'ব ইয়াৰ মাজেদি NBA cos θ ঠিক আছে NBA cos θ n টো কি বুজাইছে নাম্বাৰ অফ টাৰ্নস b মানে ম্যাগনেটিক ফিল্ড a এৰিয়া অফ দা কয়েল n θ এটো ধৰি লোৱা এৰিয়া ভেক্টৰটো এনেকে আছে ম্যাগনেটিক ফিল্ডখন সাপোজ এনেকে আছে সো এংগলটো কিমান হ'ল θ হ'ল গতিকে যদি মই কি বুলি ধৰো এটো যদি মই ডিফাৰেন্সিয়েশন কৰো কেলে কৰিব লাগিব কাৰণ ইনডিউস ইএমএফ উলিয়াব লাগিব d∅b/dt ইকুয়াল টু কিমান হ'ব nba কনস্ট্যান্ট cos θ ডিফাৰেন্সিয়েশন কিমান হ'ব cos θ ডিফাৰেন্সিয়েশন তো কি sin θ হয়নে তো এটা কাম কৰো আমাৰ এই যোনটো কুণ্ডলিটো এই কয়েলটো আছে সেই কয়েলটো কি কৰি আছে ঘূৰি আছে কিমান ভেলোসিটিত ওমেগা ভেলোসিটিত এটা আমি জানো যে ওমেগা মানে কি হয় angular displacement by time গতিকে θ ইকুয়াল টু কি লিখিব পাৰা ওমেগা t বুলি লিখিব পাৰা ঠিক আছে তুমি আৰম্ভণিতে চোৱা কিছুমান বস্তু লিখিব লাগিব যে ইয়াৰ তুমি ডায়াগ্ৰাম ঠিক আছে ইয়াৰ তুমি বস্তুটো লিখিব লাগিব যে we have considered an AC generator which consists an armature coil having n turns placed in a uniform magnetic field ঠিক আছে স্লিপ ৰিঙৰ কথা লিখিবা লাগিব স্লিপ ৰিং is used to make a continuity between the coil and the brass ঠিক আছে carbon brass is used to maintain the continuity between slip ring and the outer circuit এইখিনি কথা লিখিবা লিখিলে পেলাই এটো so magnetic flux linked with the coil বুলি কৈ পেলাই এনেকে স্টার্ট কৰিবা ঠিক আছে we know that the angular velocity of the coil is omega equal to θ/t θ equal to omega t গতিকে আমি বহাই যদি দিও 5 equal to কি হিলে nba cos omega t তো ডিফাৰেন্সিয়েশন কৰা now for rate of change of magnetic flux d∅b/dt কিমান আহিব -nba omega sin omega t cos omega t integration differentiation কিমান হ'ব -nba sin omega t এটা কি হ'ব d∅b/dt equal to nba omega আমি কি লিখিব পাৰিম e0 বুলি লিখিছো e0 sin omega t তো ইনডিউস ইএমএফ কি হ'ব ইনডিউস ইএমএফ ফৰ্মুলা ফেৰাডে লটো কি আছিল d∅b/dt এটো ফৰ্মুলা ইউজ কৰিলে আমাৰ কিমান হ'ব মাইনাস প্লাস হৈ গ'ল e0 sin omega t এটা তোমাক কৈছে যে এটো কি হয় এক্সপ্ৰেশন বুজাই আছে এটা বুজাইছে ইনডিউস ইএমএফ এটা তোমাক কোৱেশ্চনটো সুধিছে যে so that the EMF produced is sinusoidal মানে
যে যোনটো ইএমএফ ইয়াত সৃষ্টি হৈছে সেই ইএমএফ টোত সাইন ফাংচনটো থাকিব চোৱা যোনটো আমাৰ ইএমএফ আছে কি লিখা আছে ই নট সাইন ওমেগা টি মানে সাইন ফাংচনটোৱেদি বুজোৱা হৈছে ইএমএফ ক গতিকে সাইনোসইডেল বুলি কোৱা হয় আৰু ইয়াৰ গ্ৰাফটো আকি তুমি দেখাব পাৰা the graph of the this is the induced EMF তুমি লাষ্টত কি লিখিব লাগিব ইয়াৰ পিছত যে this is the EMF produced in the AC generator which is sinusoidal ইয়াৰ গ্ৰাফটো তুমি আকি দিব পাৰা এনেকে ঠিক আছে এটো হৈছে EMF versus time গ্ৰাফ ঠিক আছে এই গ্ৰাফটো আকি দিবা এই গ্ৰাফটো তোমাৰ কি বুজাব এই EMF টো ভেৰিয়েশনটো বুজাই দিব ঠিক আছে এখিনলৈকে লিখিবা এটো তোমাৰ আহিলে 5 মাৰ্ক আহিব ঠিক আছে 5 মাৰ্কত কি কি থাকিব AC generator work diagram থাকিব working থাকিব EMF টো থাকিব গ্ৰাফ টো থাকিব 5 মাৰ্ক থাকিব ঠিক আছে নেক্সট থাৰ্ড কোৱেশ্চন টো চোৱা থাৰ্ড কোৱেশ্চন টো মই কি লৈছো মোশনাল EMF এটো তোমাৰ চেপ্টাৰ নম্বৰ 6 মোশনাল EMF ৰ কোৱেশ্চন মোশনাল EMF ৰ এক্সপ্ৰেছন টো উলিয়াবলৈ দিব তো মোশনাল EMF ৰ এক্সপ্ৰেছন টো কাৰণে তুমি কি কৰিব লাগিব এখন ম্যাগনেটিক ফিল্ড ধৰি লবা তো এখন ম্যাগনেটিক ফিল্ড ধৰি লোৱা এখন ম্যাগনেটিক ফিল্ডখন কেনেকৈ আছে ক্ৰস কে থকা মানে ইনসাইড ম্যাগনেটিক ফিল্ডখন ভিতৰ পিনে আছে ম্যাগনেটিক ফিল্ড ইজ ইনসাইড ঠিক আছে তো ইয়াত এটা আমি এটা ফ্ৰেম লম এটা ৰেক্টেঙ্গুলাৰ কন্ডাক্টিং ফ্ৰেম লম এই কন্ডাক্টিং ফ্ৰেমটোৰ এই যোনটো অংশ এই অংশটো কি হয় তোমাৰ মুভ কৰিব পৰা ঠিক আছে ইয়াৰ লেন্থটো মই যেনিবা L বুলি ধৰি লৈছো এই লেন্থটো X বুলি ধৰি লৈছো তো তেতিয়া হলে এৰিয়া ভেক্টৰটো কি হয় ধৰি লোৱা একে ম্যাগনেটিক ফিল্ড ইনওয়ার্ড এৰিয়া ভেক্টৰ ইনওয়ার্ড পারপেন্ডিকুলাৰ গতিকে ম্যাগনেটিক ফ্লাক্স কি হ'ব phi b = b into a হয়নে b into a a মানে কি এৰিয়া অফ দিস ৰিজন এৰিয়া কিমান হ'ব ইয়াৰ লেন্থ ইনটু ব্ৰেথ এটো লেন্থ L ব্ৰেথ L x L into x সো তেতিয়া হলে phi b = কিমান হ'ব b L x সো d phi b by dt d phi b by dt = কিমান হ'ব ডিফারেন্সিয়েশন কৰিব লাগিব b L x তো কিমান হ'ব d phi b by dt = b L ওলাই আহিব dx by dt টো কি বুজাইছে the rate of change of position of this rod ঠিক আছে এই rod বা এই কন্ডাক্টৰটোৰ পাৰ সেকেন্ডত কিমান পজিশন চেঞ্জ হৈছে আৰু এটোৱে কি বুজাব এই কন্ডাক্টৰটোৰ ভেলোসিটি বুজাব তো আমি কি লিখিব পাৰো BLV গতিকে ইনডিউসড EMF কিমান হ'ব মাইনাস অফ d phi b by dt কিমান হ'ব e মাইনাস অফ BLV ঠিক আছে তো আমি কি বুলি লিখিব লাগিব এটো we have considered এনেকে ক'ব লাগিব যে we have considered a rectangular conducting frame placed in a uniform magnetic field ঠিক আছে of intensity B ঠিক আছে magnetic flux এটো নাম দি দিব ধৰি লোৱা এটা PQRS the RS conductor is movable the magnetic flux linked with the magnetic flux linked with the conductor is phi b = b into a cos কিমান আহিব 0 ডিগ্ৰী কেলে ম্যাগনেটিক ফিল্ড আৰু এৰিয়া ভেক্টৰ সেম ডাইৰেকশনত আছে সো এৰিয়া L into x এটো উলিয়াই লবা সাইডত rate of change of magnetic flux তাৰপিছত EMF this is the expression for induced EMF এটো কোৱেশ্চন 3 মাৰ্কৰ কাৰণে ডেৰাইভেশন দিব ইয়াৰ নিউমেৰিকেল দিয়াটো খাটাং কিন্তু নিউমেৰিকেল দিব পাৰে মই নিউমেৰিকেল কৰাইছো স্যাম্পল পেপাৰত তোমালোকে চাই লবা ঠিক আছে নেক্সট কোৱেশ্চনটো আগবাঢ়ো আমি coaxially placed mutual inductance ঠিক আছে এটো বহুত ইম্পৰ্টেন্ট এবাৰ নোট কৰি থোৱা এটো কোৱেশ্চন আহিব পাৰে mutual inductance of two coaxial solenoids m ৰ ভ্যালু উলিয়াব লাগে কেনেকে চোৱা এইটো এটা solenoid ধৰি লোৱা ঠিক আছে এটো এটা solenoid আৰু ইয়াৰ ভিতৰত আৰু এটা solenoid আছে ঠিক আছে ধৰি লোৱা ইয়াৰ মাজেদি তোমাৰ কাৰেন্ট গৈছে কিমান I1 এটো solenoid নম্বৰ 1 ধৰিছো বাহিৰটো 2 বুলি ধৰিছো ভিতৰটো ৰেডিয়াস R1 আৰু বাহিৰটো ৰেডিয়াসটো R2 দুইটাৰ লেন্থটো সেম ঠিক আছে তো এতিয়া তোমাৰ কি হ'ব I1 ভিতৰৰ যোনটো কয়েল এনেকে তুমি লিখিবা যে we have considered two long solenoid of length L ঠিক আছে and the two solenoids are coaxially placed ঠিক আছে radius of inner solenoid is R1 radius of outer solenoid is R2 let us consider I1 current is flowing through the solenoid of radius R1 ঠিক আছে ইয়াৰ হৰুটো নাম্বাৰ অফ টাৰ্নস কিমান হ'ব N1 আৰু ডাঙৰটো নাম্বাৰ অফ টাৰ্নস টো কি হ'ব N2 ঠিক আছে এটা I1 ৰ মাজেদি কাৰেন্ট গৈছে গতিকে ম্যাগনেটিক ফিল্ড প্ৰডিউস কৰিব ম্যাগনেটিক ফিল্ড কিমান হ'ব B1 = mu naught N1 I1 ঠিক আছে এটো সলিনয়েডৰ ফৰ্মুলা এটা আছিল সলিনয়েডৰ ম্যাগনেটিক ফিল্ড ইনসাইড অফ এ সলিনয়েড কি হ'ব B = mu naught Ni গতিকে B1 = mu naught N1 I1 ঠিক আছে এই ম্যাগনেটিক ফিল্ড খনৰ কাৰণে কি হ'ব ম্যাগনেটিক ফ্লাক্স চেঞ্জ হ'ব তো
কত আমি ম্যাগনেটিক ফ্লাক্সটো উলিয়াব লাগে সেকেন্ডৰ কাৰণে ম্যাগনেটিক ফ্লাক্স উলিয়াব লাগে সো 5b into ইকুৱেল কিমান হ'ব n2 into b1 into a2 এইটো সব ভালকে মন কৰা 5b2 equal to n2 b1 a2 সৰু যোনটো কইল সেই সৰু কইলটোত যোনটো কারেন্ট ফ্লো হৈছে i1 তাৰ কাৰণে আমাৰ কি প্ৰডিউস হ'ব ম্যাগনেটিক ফিল্ড প্ৰডিউস হ'ব আৰু সেই ম্যাগনেটিক ফিল্ডখনৰ কাৰণে আমি সেকেন্ড যোনটো কইল তাত আমি ফ্লাক্স চেঞ্জটো উলিয়াব লাগে টোটাল ফ্লাক্স কিমান হ'ব সেকেন্ড কইলটো যেহেতু উলিয়াছো গতিকে n2 আহিছে কাৰ কাৰণে ম্যাগনেটিক ফ্লাক্সটো আমি উলিয়াম i1 মানে ফাৰ্ষ্টত প্ৰডিউস হোৱা ম্যাগনেটিক ফিল্ডখনৰ কাৰণে সেকেন্ডত আমি ম্যাগনেটিক ফ্লাক্সটো উলিয়াম আৰু যেহেতু সেকেন্ডত উলিয়াম তাৰ এৰিয়াটো আমি কনসিডাৰ কৰিব লাগিব কিন্তু এটোক আমি এনেকৈ লিখিব পাৰো কেনেকৈ লিখিম n2 b1 a1 এটা কথাটো হল কি মই এটো জায়গাত a1 কেলে লিখিলো কাৰণ সোৱা যেহেতু এই সৰু কইলটোত ভিতৰত যিমান ম্যাগনেটিক ফিল্ড প্ৰডিউস হ'ব হিমানখিনি ই গুটেখিনি পাব হনে কি কৈছো যে আমাৰ যোনটো সৰু কইল নম্বৰ 1 হে কইল 1 ত ফ্লো হৈ থকা কাৰেন্টৰ কাৰণে কি প্ৰডিউস হ'ব ম্যাগনেটিক ফিল্ড প্ৰডিউস হ'ব কিমান b1 আৰু সৰু কইলটো যিমান ম্যাগনেটিক ফিল্ড ক্ৰিয়েট হয় গুটেখিনি ম্যাগনেটিক ফিল্ড কোনে পাব ডাঙৰটো পাব কাৰণ ডাঙৰটো ভিতৰতহে সৰুটো সোমাই আছে গতিকে সেই কাৰণে a2 জায়গাত আমি a1 লিখিম মানে a2 এৰিয়া লিখিলেও ম্যাগনেটিক ফ্লাক্সটো বাঢ়ি নাযায় একেটাই থাকিব বুজি পাইছা না তো সেই কাৰণে আমি a1 লিখিম গতিকে 5b2 ইকুৱেল টু কিমান হ'ব n2 b1 মানে হৈছে mu naught n1 i1 a1 মানে কিমান হ'ব pi r1 স্কয়ার এটা n1 মানে কি মান হ'ব n1 মানে হৈছে n1 into l small n1 টো কি বুজাইছে নাম্বার অফ টার্নস পার ইউনিট লেন্থ আৰু এটো কিমান হ'ব ডাবল n2 ইকুৱেল টু n2 into l ঠিক আছে এটো বুজি পালা না মই আকৌ এবাৰ কৈছো শুনিবা সৰু যোনটো কইল আছে সেই সৰু কইলটো মাজেদি কারেন্ট গৈছে i1 তো তাৰ কাৰণে ম্যাগনেটিক ফিল্ড প্ৰডিউস হৈছে b1 এটা সৰুটো যিমান ম্যাগনেটিক ফিল্ড প্ৰডিউস হয় ডাঙৰটো সেই ডাঙৰটো হিমান পৰিমাণৰ ম্যাগনেটিক ফিল্ডে পাব কেলে কাৰণ ডাঙৰটোৱে সৰুটো কভাৰ কৰি আছে গতিকে সৰুটোৱে যিমান প্ৰডিউস কৰে গুটেখিনি কোনে কভাৰ কৰিব পাৰিব ডাঙৰটোৱে কভাৰ কৰিব পাৰিব গতিকে এটো হ'ল ঠিক আছে আচ্ছা নেক্সট আমি কি জানো 5b2 equal to m21 i1 এটো মিউচুয়াল ইন্ডাক্টেন্সৰ ফৰ্মুলা আছিল সেকেন্ড কইলটো যোনটো ম্যাগনেটিক ফ্লাক্স প্ৰডিউস হ'ব that is proportional to কি কারেন্ট ফ্লোইং থ্ৰু i1 গতিকে আমাৰ কি হ'ব এটো ফৰ্মুলা যদি আমি ইউজ কৰো এটো আমি কি লিখিম চাবা 5b2 equal to n2 জায়গাত আমি লিখিম এটো n2 জায়গাত লিখিম n2l mu naught n1 i1 pi r1 স্কয়ার ঠিক আছে এটো যদি মই বহাই দিও এটো কিমান হ'ব mu naught আহিব n1 n2 l pi r1 স্কয়ার i1 equal to m21 i1 cancel গল m21 equal to mu naught n1 n2 l pi r1 স্কয়ার ঠিক আছে এতিয়া যদি মই উল্টাকে ধৰো যদি মই ধৰিলো i2 কারেন্ট ইয়াৰ মাজেদি ফ্লো হৈছে এটো ফার্স্ট পার্টটো হৈ গল না যদি ধৰিলো i2 কারেন্ট গৈছে সেকেন্ড কইলটো আজি এবাৰ ধৰিম মই উল্টাকে যে i2 মাজেদি কারেন্টটো গৈছে i2 মাজেদি কারেন্ট গলে তোমাক ম্যাগনেটিক ফিল্ড কোনে প্ৰডিউস কৰিব সেকেন্ড কইলটো সো সেকেন্ড কইলটো প্ৰডিউস কৰা ম্যাগনেটিক ফিল্ডখন কি হ'ব b2 equal to mu naught n2 into i2 ঠিক আছে আৰু এই ম্যাগনেটিক ফিল্ডখনৰ কিছু অংশ সৰুটো মাজেদি যাব কেলে তুমি এটা নিজে লজিকটো লগোৱা ডাঙৰ কইলটো যিমান চুম্বক ক্ষেত্ৰ সৃষ্টি কৰিছে গুটেখিনি পাৰ হৈ যাব ইয়াৰ মাজেদি এনেও নোৱাৰে কাৰণ ইয়াৰ ৰেডিয়াসটো কি হয় সৰু হয় নে নহয় গতিকে ইয়াৰ কিছু অংশহে পাৰ হৈ যাব কিমান অংশ পাৰ হৈ যাব হেতু কাৰণ আমি কাৰ ৰেডিয়াসটো কনসিডাৰ কৰিম বা কাৰ এৰিয়াটো কনসিডাৰ কৰিম সৰুটো নিজৰটো ঠিক আছে ডাঙৰটোৰ কাৰণেও আমি এটো a1 লিখিছো সৰুটোৰ কাৰণে আমি a1 লিখিম কেলে যে তোমাৰ সৰু সলেনয়ডটোক কোনে আবৰি আছে ডাঙৰটোৱে গতিকে সৰুটোৱে যিমান প্ৰডিউস কৰে ডাঙৰটো গুটেখিনি পাব কিন্তু ডাঙৰটোৱে যিমান ম্যাগনেটিক ফিল্ড প্ৰডিউস কৰে তাৰ এটা অংশহে সৰুটোৱে পাব কাৰণ ডাঙৰটোৰ এৰিয়াটো ডাঙৰ হয় ডাঙৰ যোনটো সলেনয়ড তাৰ এৰিয়াটো ডাঙৰ সেইবাবে আমি ডাঙৰ সলেনয়ডটোৱে যিমান ম্যাগনেটিক ফিল্ড সৃষ্টি কৰিব তাৰ এটা অংশহে সৰুটোৱে পাব গতিকে আমি তাৰ কাৰণে কি হ'ব ম্যাগনেটিক ফ্লাক্স ইন হেৰি কইল 1 5b1 equal to কিমান হ'ব n1 b2 a1 বুজি পালানে তো তাৰ পৰা এটো সলভ কৰিলে আমাৰ আনসাৰটো কিমান হ'ব 5b1 equal to mu naught b2 মানে কি হয় b2 মানে হৈছে mu naught n2 i2 ঠিক আছে mu naught
তোমাৰ আহিব n1 n2 l i2 pi r1 square আকৌ আমি ফৰ্মুলা জানো 5b1 = m12 i2 গতিকে এই দুটা কম্পেয়াৰ কৰিলে এটো আৰু এটো কম্পেয়াৰ কৰিলে আমাৰ কিমান লাভ m12 = mu naught n1 n2 l pi r1 square গতিকে চোৱা m12 আৰু m21 দুইটা এক্সপ্ৰেছন সেম গতিকে আমি কি লিখিব পাৰো আমি লিখিম যে m12 = m21 = mu naught n1 n2 l pi mu naught n1 n2 l pi r1 square so এটো 5 মাৰ্ক কনফাৰ্ম তুমি ধৰি লোৱা এটো 5 মাৰ্ক দিব ডেৰাইভেশন তো যদি আহে এটো দিব 5 মাৰ্কৰ বাহিৰে এটাই কথা মনত ৰাখিবা যোনটো ডাঙৰ কইলটোৱে যোনটো ম্যাগনেটিক ফিল্ড সৃষ্টি কৰিব তাৰ কিছু অংশহে সৰুটোৱে পাব কিন্তু সৰুটোৱে যিমান ম্যাগনেটিক ফিল্ড সৃষ্টি কৰে তাৰ গোটেইখিনি অংশ ডাঙৰটোৱে পাব কাৰণ ডাঙৰটোৱে সৰুটো কভাৰ কৰি আছে গতিকে ফাইনাল এক্সপ্ৰেছনটো এটো লিখাখিনি লিখিব লাগিব আৰু এটো ঠিক আছে নোট ডাউন কৰি লবা আৰু মই লৰালৈকে কৰি দিলো বস্তুকিটা তাৰ পিছত এটা ইম্পৰ্টেন্ট কোৱেশ্চন আহিলে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো কি হয় যে তোমাৰ প্যাৰেলাল প্লেট ক্যাপাসিটৰ ঠিক আছে প্যাৰেলাল প্লেট ক্যাপাসিটৰ ডেৰাইভেশনটো দিব প্যাৰেলাল প্লেট ক্যাপাসিটৰ ডেৰাইভেশনটো কি হয় তিনটা ডেৰাইভেশন মই এড কৰি দিছো এটা ক্যাপাসিটেন্স আছে প্যাৰেলাল প্লেট ক্যাপাসিটৰ যদি এয়াৰ থাকে ভিতৰত তো এয়াৰ থাকিলে কি হ'ব প্লাস এয়াৰ থাকিলে কি হ'ব এয়াৰ থাকিলে এক্সপ্ৰেছনটো এপসাইলন নট a by d হ'ব হয়নে যদি ডাইইলেক্ট্ৰিকটা ভৰাই দিও তেতিয়া কি হ'ব ক্যাপাসিটেন্স k টাইমছ বাঢ়ি যাব ইনক্ৰিজ যদি এয়াৰ হলনি আমাৰ কি থাকে ডাইইলেক্ট্ৰিক থাকে তেতিয়া ক্যাপাসিটেন্স কিমান টাইমছ বাঢ়ি যাব k টাইমছ এতিয়া যদি আংশিকভাৱে দুবাই ৰখা হয় তেতিয়া হলে তোমাৰ ক্যাপাসিটেন্স কিমান লাভ এপসাইলন নট a divided by d minus t plus k t by k এক্সপ্ৰেছনটো কেতিয়াবা আহি যায় ঠিক আছে এটো তোমাৰ যদি আহে এটো ধৰিলা ইয়াত 2 মাৰ্ক দিলে ইয়াত 1 মাৰ্ক দিলে 2 plus 3 এটো 2 মাৰ্ক দিলে টোটাল 5 মাৰ্কৰ কাৰণে আহি যাব পাৰে যদি তিনটা দিয়ে ঠিক আছে তিনটা ক্যাপাসিটেন্সৰ এইগিটা চাই যাবা ঠিক আছে তো এটো মই ডেৰাইভ কৰি থকা নাই আৰু তোমালোকে জানা এখিনি কৰি থৈছা মই কোৱেশ্চন গিটা মাৰ্ক কৰি গৈছো আগৰ কোৱেশ্চনটো মই কৰি দিলো কেলে অকমান কনফিউজিং বস্তু হয় সেইকাৰণে কনফিউজনটো দূৰ কৰাবৰ কাৰণে মই এটো হেই কৰি দিলো ঠিক আছে তোমালোকে চেক কৰি চাবা দৰকাৰ হলে একবাৰ যদি বুজি নাপাই ভিডিওটো আকৌ ৰিৱাইন্ড কৰি পেলাই চাবা ঠিক আছে হেতু কোৱেশ্চন আমি বস্তুটো কেনে কৰিব লাগে তুমি প্ৰথমতে এটা কাম কৰিবা এটো কাৰণে মই অকমান দেখাই দিছো যে প্ৰথমতে প্লেট দুখনৰ মাজত এইবিলাকৰ সাৰফেস চাৰ্জ ডেনসিটি কি হয় সিগমা হয় গতিকে প্লেট দুখনৰ মাজত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব v = e * d হ'ব ঠিক আছে e মানে আকৌ কি হ'ব সিগমা বাই এপসাইলন নট * d ক্যাপাসিটেন্স মানে কি q বাই v হয় না নহয় তো c = q মানে কি সিগমা * a v মানে হৈছে কি সিগমা বাই এপসাইলন নট * d সিগমা সিগমা ক্যান্সেল হ'ব c = কি এপসাইলন নট a by d তো ইয়াৰ ক্ষেত্ৰটো একেটাই হয় ইয়াৰ ক্ষেত্ৰত কি হয় মই কয়বাৰ কৈছো যদি তোমাৰ এনেকুৱা হয় ডায়াগ্ৰামটো এটো প্লেট আছে ঠিক আছে ইয়াৰ এটা অংশ ডাইইলেক্ট্ৰিক সোমাই আছে এটো t পাৰ্ট যাৰ ডাইইলেক্ট্ৰিক কনষ্টেন্টটো k ইয়াত এয়াৰ আছে পাৰ্শিয়ালি ফিল্ড আংশিকভাৱে তো গতিকে আমাৰ পটেনশিয়াল ডিফাৰেন্স কিমান হ'ব এই ডায়াগ্ৰামটোৰ কাৰণে e naught d minus t কাৰণ এটো t হলে গোটেটো যদি d হয় এটো কিমান হ'ব d minus t plus e naught by k ইলেক্ট্ৰিক ফিল্ড ডাইইলেক্ট্ৰিক তো ভৰাই দিলে কিমান হয় k টাইমছ কমি যায় ইনটু t ঠিক আছে v = e naught d minus t plus t by k e naught মানে কি হ'ব সিগমা বাই এপসাইলন নট d minus t plus t by k পটেনশিয়াল ডিফাৰেন্স ওলাই গল সো ক্যাপাসিটেন্স কি হ'ব ক্যাপাসিটেন্স হ'ব c = q by v তাৰ মানে সিগমা * a divided by কি আছিল সিগমা বাই এপসাইলন নট d minus t plus t by k so sigma sigma উৰিলে তো তোমাৰ কি c = epsilon naught a divided by d minus t plus t by k ঠিক আছে তো এটো মই ডেৰাইভেশনটো দেখাই দিলো ঠিক আছে ওকে ইয়াৰ পৰা এটো কোৱেশ্চন আহিলে নেক্সট কোৱেশ্চনটো সবা নেক্সট কোৱেশ্চনটো গাউছৰ সূত্ৰ এতিয়া গাউছৰ সূত্ৰ তিনটা এপ্লিকেশন তোমালোকে চাবাই গাউছৰ সূত্ৰটো কি হ'ব এইকেইটা তোমালোকে লিখিলা আই হোপ তাৰছত নেক্সট চাবা গাউছৰ সূত্ৰত চাও গাউছৰ সূত্ৰত তোমালোকে কি আছিল স্ফেৰিকেল সেলৰ কাৰণে তিনটা কেস আছিল আউটসাইড ঠিক আছে এটো সেল হয় ন এটো সেল আছিল ইয়াৰ ৰেডিয়াস টু r ইয়াত আউটসাইডৰ যদি আমি এটা পয়েন্ট কনসিডাৰ কৰো
তাত তোমাৰ ইলেক্ট্ৰিক ফিল্ড কি আছিল E = 1/4 pi epsilon naught q by r square সারফেসত কি আছিল E = 1/4 pi epsilon naught q by r square ভিতৰত কি হ'ব ভিতৰত যেহেতু চাৰ্জ নাই ভিতৰত কি হ'ব ইলেক্ট্ৰিক ফিল্ড 0 তিনটাকে ছুটি দিব পাৰে ঠিক আছে 2020 চনত আহিছে এইটো কোৱেশ্চন তাৰপিছত প্লেন শীটৰ কাৰণে কি আছিল প্লেন শীটৰ কাৰণে তুমি এটো কি কৰিব লাগিব এটা সিলিন্ড্ৰিকেল এটা গাউছিয়ান সারফেস ল'ব লাগিব ঠিক আছে সিলিন্ড্রিক্যাল গাউসিয়ান সারফেস লব লাগিব সিলিন্ড্রিক্যাল গাউসিয়ান সারফেস লৈ ইলেক্ট্রিক ফিল্ড কি হ'ব σ/2 এপসাইলন নট ওলাই ঠিক আছে এটো যদি ভেক্টৰ ফৰ্মত লিখা E ভেক্টৰ = σ/2 এপসাইলন নট n ক্যাপ বুলি লিখিব লাগিব ভেক্টৰ ফৰ্মত যদি লিখা ঠিক আছে আৰু নেক্সট কি আছিল লাইন হয়নে এনেকুৱা লিনিয়াৰ এনেকুৱা যদি প্লাস ইনফাইনাইটলি লং যদি লিনিয়াৰ সোর্স থাকে তেতিয়া তাৰ কাৰণে আমি সিলিন্ড্রিক্যাল গাউসিয়ান সারফেস কনসিডাৰ কৰিব লাগে এই ক্ষেত্ৰত তোমাৰ ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়া ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ড পারপেন্ডিকুলার হয় গতিকে ইয়াত ফ্লাক্সটো কি হ'ব 0 হ'ব ঠিক আছে এই ঠিক তেনেকে এইখনতো একে এৰিয়া ভেক্টৰ এনেকে ইলেক্ট্ৰিক ফিল্ড এনেকে সো থিটা 90 ডিগ্ৰী ফ্লাক্সটো কি হ'ব 0 হ'ব গতিকে অকল ফ্লাক্সটো আমি কাৰ মাজেদি পাম এই কাৰ্ভ সারফেসৰ কাৰণে পাম সো ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব λ/2 pi r into epsilon naught এই ডিসটেন্সটো r বুলি ধৰি লৈছো ল্যামডাটো কি হয় লিনিয়াৰ চাৰ্জ ডেন্সিটি তিনিটা ডেৰিভেশনে ইম্পৰ্টেন্ট তিনটাৰ ভিতৰত কোনবা এটা আহিব তোমালোকে চাই থৈ দিবা তিনটা ঠিক আছে ইম্পৰ্টেন্ট ডেৰিভেশনৰ ভিতৰতে পৰিব নেক্সট কি উঠিছে বায়ত সাভাৰ এই কোৱেশ্চনটো যে এবাৰ কাৰণে কিমান ইম্পৰ্টেন্ট তোমালোকে নিজে নাজানা বহুত ইম্পৰ্টেন্ট নেক্সট কোৱেশ্চনটো হৈছে যে বায়ত সাভাৰটো যোনটো ল আছে বায়ত সাভাৰটো ল মই ম্যাগনেটিজমটো কভাৰ কৰি দিছো একেবাৰে তাতে তোমালোকে ম্যাগনেটিজমৰ কাৰণে ভাবিবলগীয়া নহয় এইকেইটা বস্তু চাই যোৱাচোন বহুত কমন পৰিব তো ম্যাগনেটিজমৰ বায়ত সাভাৰ ল ইউজ কৰিলে এটা এনেকুৱা এটা কয়েল এটা আছে ঠিক আছে এপিনে কারেন্ট যায় এন টা টার্ন আছে বুলি ধৰিব লাগে ইয়াৰ পৰা এটো এক্সিএল পইণ্ট পি ঠিক আছে এটো ডিএল কারেন্ট এলিমেন্ট এটো এনেকে ইয়াতো ডিএল কারেন্ট এলিমেন্ট ঠিক আছে এটো ৰেডিয়াসটো r ধৰি লৈছো এই ডিসটেন্সটো x ইয়াৰ পৰা ম্যাগনেটিক ফিল্ড এটো পইণ্টত এনেকে আহিলে ডিবি ভেক্টৰ ঠিক আছে ইয়াৰ কাৰণে ম্যাগনেটিক ফিল্ড এটো পইণ্টত এটো ডিবি ভেক্টৰ ঠিক আছে এটো r ডিসটেন্স গতিকে আমাৰ কি হ'ব এই বস্তুটো 90 ডিগ্ৰী হ'ব লাগে গতিকে আমাৰ এটো কোণটো কিমান হ'ব তোমাৰ ম্যাগনেটিক ফিল্ড এটো লগত থিটা কোণ আহিলে এটো থিটা কোণ হ'ল গতিকে আপুনি db cos থিটা আহিলে এপিনেও তাৰ লব হবে db sin থিটা ডায়াগ্ৰামটো তোমালোকে এবাৰ দৰকাৰ হ'লে আঁকি ল'ব পাৰা এটো db cos থিটা ঠিক আছে আৰু পারপেন্ডিকুলার db sin থিটা সো db cos থিটা দুটা উল্টা হোৱা কাৰণে কেনসেল হৈ গ'ল এতিয়া তোমাৰ সেম এড কোন হ'ব db sin থিটা কিটা এড হ'ব গতিকে টোটাল ম্যাগনেটিক ফিল্ড আমি কি কৰিব লাগিব db sin থিটা ইন্টিগ্ৰেশন কৰিলে আনসাৰ ওলাই যাব গতিকে আমাৰ ফাইনাল আনসাৰ ওলাব কি b = μ0 n I r square divided by 2r square plus x square 3/2 এটো ডেৰিভেশন বহুত ইম্পৰ্টেন্ট ইয়াৰ পৰা তোমাৰ কি হ'ব যদি তোমাৰ p পইণ্টটো যদি o ওচৰত পাই লাগে যদি p পইণ্টটো চেন্টাৰত পাই if p point is close to o তেতিয়া x টো কি হ'ব 0 হ'ব তেতিয়া b গৈ মিলি কিমান হ'ব b = μ0 n I by twice r হৈ যাবগে চাই যাবা এটো দেই 5 নম্বৰ কাৰণে বহুত ইম্পৰ্টেন্ট ডেৰিভেশন এটো ওকে Okay, next আৰু এটা কোৱেশ্চন আহিলে এই ম্যাগনেটিজমৰ কোৱেশ্চন হয় ম্যাগনেটিজমৰ যোনকেইটা কোৱেশ্চন লৈছো না বহুত ইম্পৰ্টেন্ট কোৱেশ্চন দেই ডেৰিভেশন কেইটা তোমালোকে যদি চাইছা ভিডিওটো কমপ্লিটলি চাবা আধা খনিয়াকে গলে তোমালোকৰ মানে আকৌ ৰিপিট হৈ থাকিব বস্তু আকৌ চালহি কিবা এটা পাহৰিলো আকৌ চালহি যিকেইটা বস্তু দিছো তোমালোকৰ ওচৰত নোটছ আছে নোটছ লাগিলে কবা মোক টেলিগ্ৰামত জয়েন হৈ লবা কিবা নোটছ লাগিলে মোক কৈ দিবা কাইলে ৰাতিলৈকে সময় আছে মোক notes লাগিলে কবা everything will be provided in free of cost ঠিক আছে খালি কলে হল যোনগিটা বস্তু কৈছো ভালকে চাই যাবা তোমালোকৰ হেল্প কৰিব কাৰণে মই বস্তুগিটা বনাইছো ঠিক আছে আৰু তোমালোকে যদি এইগিটা ইগনোৰ কৰা তেতিয়া তোমালোকৰ মেইন পইণ্টছ বিলাক ওলাই যাব ঠিক আছে তো you are good students and you know everything so সেই কাৰণে এটো দিলো তাৰপিছত নেক্সট ম্যাগনেটিজমৰ কোৱেশ্চনটা আছে ম্যাগনেটিজমৰ কোৱেশ্চনটো হৈছে কি তোমাক খুদিছে যে পারপেন্ডিকুলারলি যেতিয়া চার্জ পার্টিকল এটা ম্যাগনেটিক ফিল্ডত সোমাব তাৰ ৰেডিয়াসৰ এক্সপ্ৰেশনটো কেনেকৈ উলিয়াবা সেন্ট্রিপিটাল ফোর্সটো q v লগত ইকুৱেল হৈ যায় তো v এটা কেনসেল গল r ৰ এক্সপ্ৰেশনটো কি হয় mv/qb ইয়াৰ লগতে আৰু এটা খুদিছে যে টাইম পিৰিয়ড অফ ৰিভলিউশনটো যে ৰেডিয়াস আৰু ভেলোসিটিৰ ওপৰত ডিপেন্ড কৰে হেতু প্ৰমাণ কৰা গতে টাইম পিৰিয়ডৰ এক্সপ্ৰেশনটো কি হ'ব 2 pi ডিসটেন্স বাই স্পিড
হয় না নহয় সো t equal to 2 pi by v r মানে এটো পাইছো mv by qb হয় না v cancel গল সো t equal to 2 pi m by qb তো ইয়াত সো আরো নাই ভিউ নাই গটিকে আমি কব পাৰিম যে the time period of revolution of the charged particle in the magnetic field when it enters the magnetic field perpendicularly it is independent of radius and key velocity ঠিক আছে চাই যাবা 2 plus 3 5 marks দি দিলো next তোমার next question তো হদিছে reverse bias or forward bias ঠিক আছে semiconductor কভার কৰা কেমন ইম্পর্টেন্ট ডেরিভেশন দুটা কৈছো reverse bias or forward bias দুটা চাই যাবা ঠিক আছে reverse bias ৰ কাৰণে সার্কিট ডায়াগ্রামটো কেনেকুৱা হয় ঠিক আছে মই চোৱা এইখিনি কোৱেশ্চনছ খিনি এইখিনি যেখিনি কোৱেশ্চন দেখিছা ন এই কোৱেশ্চন খিনি তোমালোকৰ কাৰণে প্ৰিপাৰেচন কৰা বহুত এনালাইসিস কৰি পেলাই এইখিনি মই দিম কেনেকৈ কৰিব লাগে ভিডিওটো মই অকমানকে ডেসক্ৰিপচন দিছো চাই লবা নোট ডাউন কৰি লবা এইখিনি বহুত ইম্পৰ্টেন্ট বিচাৰি মানে কি বহুত ভাবি গুনি লিখিবলগীয়া হৈছে জিটিটো তুমি দিব নোৱাৰো গতিকে বহুত ভাবি গুনি লিখিবলগীয়া আছে এইখিনি তোমালোকে পাই যাবা চিন্তা কৰিব নালাগে এইখিনি কোৱেশ্চনে মই ডিসকাস কৰি আছো তোমালোকৰ তো ফৰৱাৰ্ড বায়াস ৰিভাৰ্স বায়াস আছে ফৰৱাৰ্ড বায়াসৰ ডায়াগ্ৰামটো কেনেকুৱা হ'ব ফৰৱাৰ্ডৰ ডায়াগ্ৰামটো হ'ব ডায়োডটো কেনেকৈ কানেকচন হ'ব লাগে এটো পিএন জাংশন ডায়োড হয় আমাৰ তো ডায়োডটো আমি কেনেকৈ কানেকচন কৰিম ডায়োডটো কানেকচন কৰি তোমাৰ বেটাৰি যেতিয়া এটো সেকশন পি হয় এটো সেকশন এন পি টু যেতিয়া পজিটিভ হল লগত এন টু যেতিয়া নেগেটিভ হল লগত কানেকচন হয় এটো আমাৰ ডায়োড ফৰৱাৰ্ডত থাকিব এটো তোমাৰ কারেন্ট মিলিমিটাৰ এটো তোমাৰ ভোল্টমিটাৰ ঠিক আছে এটো হৈছে ডায়োডটো ফৰৱাৰ্ড বায়াসত থাকিব তো ফৰৱাৰ্ড বায়াসত কি হয় আমাৰ যোনটো ডিপ্লেশন ৰিজনৰ সাইজটো কমি যায় গতিকে আইভি ক্যাৰেক্টাৰিস্টিক্সটো কি হ'ব আইভি ক্যাৰেক্টাৰিস্টিক্সটো তুমি এনেকা কিবা ঠিক আছে এটো বস্তু এনেকা উঠি যাব সাপলি এনেকা উঠি যাব তো এই যোনটো ভোল্টেজৰ পৰা কারেন্টটো ফ্লো হোৱা স্টার্ট হয় তাক কি বুলি কোৱা হয় নি ভোল্টেজ বুলি কোৱা হয় এটো তোমালোকে মাৰ্ক কৰি দেখাব লাগিব কিন্তু ৰিভাৰ্স বায়াসত কি হয় ৰিভাৰ্স বায়াসত তোমাৰ কি হ'ব ৰিভাৰ্স বায়াসত কি হয় ৰিভাৰ্স বায়াসত তোমাৰ ডায়োডটো উল্টাকে কানেকচন হয় তাৰ মানে এটো পিএন জাংশন ডায়োড হল তোমাৰ এটা পি টু কোৰ লগত কানেকচন কৰিম নেগেটিভৰ লগত আৰু এন টু পজিটিভৰ লগত কানেকচন কৰিম ঠিক আছে আৰু ইয়াত যোনটো তোমাৰ এমিটাৰ কানেকচন হৈ থাকিব হেতু মিলি এমিটাৰ নহয় এটো মাইক্ৰো এমিটাৰ ঠিক আছে এটো এমিটাৰ এটা কানেকচন হৈছে এটো মাইক্ৰো এমিটাৰ ইয়াত ভোল্টমিটাৰ কানেকচন হৈ থাকিব ঠিক আছে তো ইয়াৰ গ্ৰাফটো কি হ'ব ইয়াৰ গ্ৰাফটো উল্টা হ'ব এটো ৰিভাৰ্স বায়াস এটো ভি এটো আই তো গ্ৰাফটো এনেকুৱা হ'ব ঠিক আছে এটো এই ভোল্টেজটো কি বুলি কোৱা হয় ব্ৰেকডাউন ভংগন বিভব ব্ৰেকডাউন ভোল্টেজ ঠিক আছে আৰু দুইটাই কেতিয়াবা কম্বাইন গ্ৰাফ হয় কম্বাইন গ্ৰাফটো কেনেকা কিবা তুমি এটো এপেনে ৰাখিলা ঠিক আছে এই কারেন্টটো হ'ব মাইক্ৰো এম্পিয়াৰত আৰু এই কারেন্টটো হ'ব তোমাৰ মিলি এম্পিয়াৰত ঠিক আছে তো এপেনে তোমাৰ গ্ৰাফটো আঁকিলো এপেনে আই থাকিব এটো ফৰৱাৰ্ড বায়াসৰ গ্ৰাফ আৰু এপেনে মাইক্ৰো এম্পিয়াৰত থাকিব ৰিভাৰ্স বায়াসৰ গ্ৰাফ তো গ্ৰাফটো এনেকুৱা হ'ব আৰু এটো ঠিক আছে এটো তুমি মেনশন কৰি দিবা এটো নি ভোল্টেজ বুলি ঠিক আছে আৰু এটো ব্ৰেকডাউন ভিডিওটো তোমালোকে শেয়াৰ কৰি দিবা দেই ফ্ৰেন্ডছ বিলাক যাতে ম্যাক্সিমাম ষ্টুডেন্ট বেনিফিট হ'ব পাৰে ঠিক আছে ভিডিওটো শেয়াৰ কৰি দিবা যাতে প্ৰায় ষ্টুডেন্টে শেয়াৰ হয় মানে প্ৰায় ষ্টুডেন্টে লাভ হয় মানে কম দিনতে একেটা জায়গাতে যাতে গোটেইখিনি ষ্টুডেন্টৰ লাভ হয় তোমালোকে যাৰ চিনাকি আছে ফ্ৰেন্ডছৰ লগত দি দিবা জনো একেলগে ডোন্ট বি সেলফিশ নাও ঠিক আছে পৰীক্ষাটো নিজে দিবগে লাগিব পৰীক্ষাটো নিজে লিখিবা কিন্তু এতিয়া সবেই পাওক বস্তুটো সবেই শিকক লিখিম তো মই নিজে লিখিম হয় না নহয় গতিকে ইউ ক্যান শেয়াৰ ইট ওকে এটো হৈ গল ফৰৱাৰ্ড বায়াস ৰিভাৰ্স বায়াসৰ ডেসক্ৰিপচনটো চাবা ডায়োডটো ফৰৱাৰ্ডত থাকিব লাগে কেনেকৈ কানেকচন কৰিব লাগে এইখিনি কথা লিখিলেই হ'ল যে নি ভোল্টেজৰ ডেফিনেশনটো দিবা ব্ৰেকডাউন ভোল্টেজৰ ডেফিনেশনটো দিবা সেইখিনি ঠিক আছে নেক্সট কোৱেশ্চনটো দিছে আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন আহিলে এম্পিয়াৰ সাৰ্কিটেল ল ম্যাগনেটিজমৰ ঠিক আছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আৰু হে এম্পিয়াৰ সাৰ্কিটেল ল ইউজ কৰি অনলি এটাই ডেৰাইভেশন আছে ঠিক আছে আৰু হে ডেৰাইভেশনটো তোমাৰ অহা চান্সটো বহুত আছে এম্পিয়াৰ সাৰ্কিটেল ল লিখিবলৈ আহিব এম্পিয়াৰ্স সাৰ্কিটেল ল কি আছে ইন্টিগ্ৰেশন অফ b ডট dl ইকুয়াল টু মিউ নট I ইনসাইড তুমি ক'ব লাগিব যে লাইন ইন্টিগ্ৰেল অফ দা ম্যাগনেটিক ফিল্ড ইজ ইকুয়াল টু মিউ নট টাইমস অফ দা টোটাল কারেন্ট ইনসাইড দা এম্পিয়ান লুপ এটা স্ট্রেট কন্ডাক্টৰ কাৰণে তোমাৰ কি আহে ম্যাগনেটিক ফিল্ড ডেৰাইভ কৰিবলৈ আহে সো এটো স্ট্রেট কন্ডাক্টৰ I ধৰি লোৱা ইয়াৰ চাৰিওফালে আমি এটা কি কৰিব লাগিব এম্পিয়ান লুপ কনসিডাৰ কৰিব লাগিব ইয়াৰ পৰা r দূৰত্বত আমি ম্যাগনেটিক ফিল্ড উলিয়াম তো কাৰেন্ট এনে গৈছে ম্যাগনেটিক ফিল্ড এনেকা আহিব
ঠিক আছে ম্যাগনেটিক ফিল্ড B আৰু dl ভেক্টৰ যোনটো কারেন্ট এলিমেন্ট বুলি কয় কারেন্ট এলিমেন্ট ইহতৰ ডাইৰেকশনটো কি হয় সেম হয় গতিকে আমাৰ ইন্টিগ্ৰেশন যদি কৰো ইন্টিগ্ৰেশন অফ B dl cos কি আহিব 0 ডিগ্ৰী প্ৰায় ম্যাক্সিমাম কেছত এম্পিয়াৰ সাৰ্কিটেল ল B আৰু dl ৰ মাজত এংগলটো cos 0 এ ৰাখে সো 0 ডিগ্ৰী ইকুৱেল টু মিউ নট I ইনসাইড মানে এই লুপটোৰ ভিতৰত কিমান কাৰেন্ট আছে I কাৰেন্ট আছে তো এটো কিমান হ'ব B integration of dl equal to mu naught I হয়নে B integration of dl মানে কি এই লুপটোৰ সাৰকামফাৰেন্স তাৰ মানে কিমান হ'ব 2 pi r equal to mu naught I তো B equal to 3 মাৰ্কৰ কাৰণে এই ডেৰিভেশনটো খুব ইম্পৰ্টেন্ট ঠিক আছে আৰু এটা ডেৰিভেশন আছে কি আছিল কারেন্ট বিটুইন কারেন্ট নহয় এটো কি বুলি কয় ফোর্স এটো ডেৰিভেশন চাই থবা বহুত ইম্পৰ্টেন্ট ডেৰিভেশন মই যোনটো কৈছো এটো কোৱেশ্চনটো মই এড কৰিব থাকি গল ইয়াত মই এতিয়া মনত পৰিছে ফোর্স বিটুইন two current carrying parallel wires for কি হয় এক্সপ্ৰেশন তো F equal to mu naught I1 I2 2 pi d into L force per unit length উলিয়াবলৈ কয় L এ ডিভাইড কৰিব লাগিব mu naught I1 I2 2 pi d হৈ গল এটো কোৱেশ্চন চাবা দেই বহুত ইম্পৰ্টেন্ট হয় 3 মাৰ্কৰ কাৰণে দিব দিলে এটো 3 মাৰ্কৰ কোৱেশ্চন হয় এম্পিয়াৰ সাৰ্কিটেল ল লিখিবলৈ কব এম্পিয়াৰ বটনী সূত্ৰটো লিখা আৰু এটা পোন পৰিবাহীৰ কাৰণে এটো ডেৰিভেশন দিয়া ঠিক আছে যোন কেটা ডেৰিভেশন কৈছো নহয় সঁচাকে যদি তোমালোকে মিস কৰিছা তাৰ মানে বহুত বস্তু মিস কৰিছা তোমালোকে আৰু প্ৰিপাৰেচনটো তোমালোকৰ পিছ পৰি থাকিব যদি হে মিস কৰা এই বস্তু কিটা নেক্সট কি আছে ইম্পৰ্টেন্ট বস্তু আৰু এটা যোনখিনি বস্তু দিছো গোটেই কিটা ইম্পৰ্টেন্ট মুভিং কয়েল গ্যালভানোমিটাৰ বহুত ইম্পৰ্টেন্ট বস্তু মুভিং কয়েল গ্যালভানোমিটাৰ লাষ্টলি আটাইতকৈ কনফিউজিং বস্তু হয় হেতু মুভিং কয়েল গ্যালভানোমিটাৰ ডায়াগ্ৰামটো আঁকিব ডায়াগ্ৰামটো কেনেকৈ আছিল এখন আমাৰ স্কেলডাল থাকিব এডাল স্কেলডাল ঠিক আছে তো ইয়াত তোমাৰ ৰেডিয়াল ম্যাগনেটিক ফিল্ড এখন থাকিব ঠিক আছে ৰেডিয়াল ম্যাগনেটিক ফিল্ড এটো কয়েলটো এটো পইন্টাৰডাল থাকিব ঠিক আছে ৰেডিয়াল ম্যাগনেটিক ফিল্ড এনেকৈ তোমাৰ ফিল্ড লাইনস বিলাক গৈছে এনেকৈ দেখাবা আৰু ম্যাগনেটিক ফিল্ড লাইনস এনেকুৱা এনেকৈ এটো এনেকৈ দেখাবা এইবিলাক ৰেডিয়াল ম্যাগনেটিক ফিল্ড লাইন ঠিক আছে ৰেডিয়াল ম্যাগনেটিক ফিল্ড লাইনস বুলি কোৱা হয় গতিকে ইয়াত তোমাৰ কি প্ৰডিউস হ'ব ম্যাগনেটিক ফিল্ডখনে টৰ্ক দিব টাউ ইকুৱেল টু কিমান হ'ব NB NIAB ঠিক আছে যেতিয়া ইয়াত কারেন্ট ফ্লো হয় কারেন্ট গ্যালভানোমিটাৰ কেতিয়া ডিফ্লেকশন মাৰে তোমালোকে মিটাৰ বেস এক্সপেৰিমেন্টটো কৰিছা নহয় তাত দেখিছা কারেন্ট ফ্লো হোৱাৰ লগে লগে গ্যালভানোমিটাৰ এনেকৈ ডিফ্লেকশন মাৰে গতিকে টাউ EXT গ্যালভানোমিটাৰ যোনটো ডিফ্লেকশন মাৰিব এটো কিমান হ'ব NIAB cos 0 ডিগ্ৰী হয় ইয়াত সৰি sin থিটা আহে নহয় sin 90 ডিগ্ৰী হয় ৰেডিয়াল ম্যাগনেটিক ফিল্ড হোৱাৰ কাৰণে থিটা 90 ডিগ্ৰী সো sin 90 ডিগ্ৰী 1 ঠিক আছে তাৰপিছত এই টৰ্কৰ কাৰণে কইলটো ঘূৰিব আকৌ ইয়াত কি হ'ব এটা ৰিস্টোৰিং টৰ্ক প্ৰডিউস হ'ব ৰিস্টোৰিং টৰ্কটো কিমান হ'ব ৰিস্টোৰিং টৰ্কটো হৈছে k থিটা হয় ঠিক আছে k টো কি বুলি কোৱা হয় টৰ্চনেল কনস্ট্যান্ট বুলি কোৱা হয় এটা টাইমত যেতিয়া গ্যালভানোমিটাৰটো ষ্টেবল হ'বগে তাত কি হ'ব ইকুইলিব্ৰিয়াম হলে এই দুটা কি হ'ব ইকুৱেল হ'ব মানে NIAB ইকুৱেল টু কি হ'ব k থিটা সো থিটা ইকুৱেল টু কি হ'ব NAB বাই k ইনটু I ঠিক আছে বা এনেকৈ লিখিব পাৰা I ইকুৱেল টু k বাই NAB ইনটু থিটা ঠিক আছে তো এটো কি বুলি কোৱা হয় এটো কি I ইকুৱেল টু c থিটা বুলি লিখিব পাৰো ঠিক আছে তো এটো সেনসিটিভিটি বুলি কোৱা হয় c টো কি বুলি কোৱা হয় সেনসিটিভিটি তাৰছত আহে কারেন্ট সেনসিটিভিটি c টো কি বুলি কোৱা হয় সেনসিটিভিটি আৰু ইয়াৰ পৰা প্ৰমাণ কৰিবলৈ আহে যে কারেন্ট ইজ প্ৰপৰ্শনেল টু ডিফ্লেকশন ঠিক আছে এটো লিখিবা এই ডায়াগ্ৰামটো কিবা এই এক্সপ্লেনেশনটো কৰিবা কারেন্ট সেনসিটিভিটি is ইকুৱেল টু কি হ'ব কারেন্ট বাই থিটা কারেন্ট পার ইউনিট এঙ্গুলার twist deflection in the current sensitivity deflection in the galvanometer per unit কি flow of current ঠিক আছে থিটা বাই I আছিল মানে কথাটো এনেকুৱা যদি I কারেন্টত থিটা ডিফ্লেকশন হয় ইউনিট কারেন্টত কিমান ডিফ্লেকশন হ'ব থিটা বাই I হ'ব না নহয় ইয়াক কি বুলি কোৱা হয় কারেন্ট সেনসিটিভিটি IS সো IS ইকুৱেল টু থিটা থিটা মানে কি হয় থিটা মানে হৈছে NAB by k into I divided by I cancel গল IS equal to কি হ'ব NAB by
কি সো এটো কোৱা হয় কারেন্ট সেন্সিটিভিটি ভোল্টেজ সেন্সিটিভিটি কেনেকে Vs ইকুয়াল টু কি হয় জাস্ট NAB বাই KR ঠিক আছে যদিহে তোমালোকে মুভিং কয়েল গ্যালভানোমিটার সোয়া নহয় এইগিটা সব চাবা কারেন্ট সেন্সিটিভিটি চাবা আৰু ভোল্টেজ সেন্সিটিভিটি চাবা কারেন্ট সেন্সিটিভিটি ডিফ্লেকশন পার ইউনিট কারেন্ট ভোল্টেজ সেন্সিটিভিটি ডিফ্লেকশন পার ইউনিট পোটেনশিয়াল ডিফারেন্স ঠিক আছে এটো চাবা আৰু গ্যালভানোমিটাৰ তুমি সেন্সিটিভিটি কেনেকা বহাবা খুদে সেন্সিটিভিটি বহাবলে হলে কি কৰিব লাগিব আমি নাম্বার অফ টাৰ্নস বহাব লাগিব হেতু বস্তু মনত ৰাখিবা ঠিক আছে হাউ ক্যান ইউ ইনক্রিজ দা সেন্সিটিভিটি অফ এ গ্যালভানোমিটাৰ পৰীক্ষাত সুধিছে এবাৰ তো এনসাৰটো কি হ'ব 2019 চনত সুধিছে n ৰ ভ্যালু বহাব লাগিব number of turns in the coil should be increased if you want to increase the number of turns if you want to increase the sensitivity of the moving coil galvanometer most important topic etu 5 mark dhoi thoi dia jodi ahe 5 mark olop nidiye ঠিক আছে তো চাবা moving coil galvanometer etu magnetism topic gita moi heke korilu yat tar piছত next কি সুধিছে potential energy of a dipole in a uniform electric field ঠিক আছে এই কোৱেশ্চনটো অহাৰ চান্স টা আছে potential energy ঠিক আছে potential energy topic তো কি কৰিব লাগিব এখন তুমি আগৰ ডাইপলটো যে তোমালোকে টৰ্ক কাৰ যোনটো ডায়াগ্ৰাম আছিল সেই ডায়াগ্ৰামটো কা কিবা ঠিক আছে -q + q এটো কিমান হ'ব F = q * e ঠিক আছে এটো F = -qe ঠিক আছে এটো তোমাৰ এটো থিটা এংগল কৰিব আমি যদি এটো থিটা হল ঠিক আছে এতিয়া চাবা তাৰ মানে ইয়াত যেতে ডাইপলটো আমি ম্যাগনেট ইলেক্ট্ৰিক ফিল্ড এখন ৰাখিম যেতে টৰ্ক কিমান প্ৰডিউস হ'ব qe টৰ্ক কিমান প্ৰডিউস হ'ব pe sin θ হয়নে এতিয়া আমি যদি ডাইপলটো ঘূৰাব বিচাৰো উল্টাকে বিদ্যুৎ ক্ষেত্ৰখনে যোনটো টৰ্ক দিছে তাৰ বিপৰীতে যদি আমি টৰ্ক প্ৰয়োগ কৰিবলৈ ডাইপলটো ঘূৰাবলৈ বিচাৰো তেতিয়া কি কৰিব লাগিব কাম কৰিব লাগিব কিমান কাম কৰিম ইকুয়াল টু এটা যোনটো যিমান তোমাৰ বিদ্যুৎ ক্ষেত্ৰখনে টৰ্ক দিছে আমি এক্সটাৰ্নাল যোনটো টৰ্ক তাৰ ভ্যালু সমানে হ'ব কাৰণ আমি বেছি জোৰকৈ ঘূৰাব নোৱাৰো ডাইপলটো কাইনেটিক এনাৰ্জি যাতে চেঞ্জ নহয় গতিকে আমাৰ কি হ'ব এই যোনটো টাও ডি থিটা আমি সাপোজ ডি থিটা কোন কৰি পেলাই ঘূৰাইছো গতিকে কিমান হ'ব dwext টাও মানে হৈছে pe sin θ d থিটা ঠিক আছে তো টোটাল আমি ধৰি লোৱা এংগল ধৰি লোৱা ইনিশিয়ালি θ1 আছিলে θ1 ৰ পৰা θ2 গতিকে pe sin θ হলনে তো আমাৰ কি হ'ব এটো ক্যালকুলেশন কৰিলে -pe sin θ2 sorry -pe cos θ2 sin cos θ1 কিন্তু বহাই দিলে pe cos θ1 cos θ2 আমি প্ৰথমতে ধৰি লৈছো ডাইপলটো প্ৰথমতে ইলেক্ট্ৰিক ফিল্ডৰ লগত 90 ডিগ্ৰী কোণ কৰি আছিল তাৰ পিছত তোমাৰ ঘূৰাই মেলি আমি কিমান এংগল কৰিম থিটা এংগল কৰিম গতিকে আমাৰ ইউ যিমান ওয়ার্ক ডান কৰিম হেতুৱে কি বুলি কয় পটেনশিয়াল এনাৰ্জি গতিকে পটেনশিয়াল এনাৰ্জি কিমান হ'ব -pe cos 90 ডিগ্ৰী মাইনাস কি cos θ তো মাইনাস তো নাই না cos 90 ডিগ্ৰী মাইনাস cos θ সো আমাৰ কিমান হ'ব u - pe cos θ তো তাৰ পৰা কি আহিল u - p dot e হয়নে এটো আহিলে তো ইয়াৰ পৰা আৰু এটা বস্তু সুধিছে তোমাৰ ইকুইলিব্ৰিয়াম আৰু স্টেবল ইকুইলিব্ৰিয়াম আৰু আনস্টেবল ইকুইলিব্ৰিয়াম সো ইকুইলিব্ৰিয়াম মানে যৰ ওপৰত নেট টৰ্ক বা নেট ফোর্সটো 0 হয় আৰু স্টেবল ইকুইলিব্ৰিয়াম মানে মিনিংটো কি যত পটেনশিয়াল এনাৰ্জিটো মিনিমাম হয় যত আনস্টেবল হয় তাত মানে টৰ্কটো 0 হ'ব ফোর্সটো 0 হ'ব কিন্তু পটেনশিয়াল এনাৰ্জিটো ম্যাক্সিমাম হ'ব ঠিক আছে এটো ডেৰিভেশন তোমালোকে লিখি লবা নেক্সট আবার স্টেবল আৰু আনস্টেবল কাৰণে ডায়াগ্ৰাম আঁকিবলৈ আহে কেনেকা কিবা চোৱা যেতিয়া স্টেবল ইকুইলিব্ৰিয়াম কাক কয় এবিলাক সুধে কেতিয়াবা ইকুইলিব্ৰিয়াম কনসেপচুয়াল কোৱেশ্চন ইয়াৰ লগতে সুধিব স্টেবল ইকুইলিব্ৰিয়াম মানে নেট টৰ্ক কি হ'ব নেট টৰ্ক 0 কিন্তু পটেনশিয়াল এনাৰ্জি মিনিমাম হ'বলৈ হলে চোৱা পটেনশিয়াল এনাৰ্জি এক্সপ্ৰেশনটো কি পালো -pe cos θ এটো মিনিমাম হলে কি হ'ব লাগিব θ 0 ডিগ্ৰী হ'ব লাগিব θ 0 ডিগ্ৰী হলে কিমান হ'ব u - pe পটেনশিয়াল এনাৰ্জি কিমান হ'ব -pe তাৰ মানে ইয়াত ইলেক্ট্ৰিক ফিল্ডখনৰ লগত ইলেক্ট্ৰিক ফিল্ডখন এনেকৈ আছে আৰু ডাইপল মোমেন্ট কি হয় -q to +q একেটা ডাইৰেকশনতে হ'ব যেতিয়া ডাইপল মোমেন্ট ইলেক্ট্ৰিক ডাইপল মোমেন্ট আৰু ইলেক্ট্ৰিক ফিল্ডখনৰ দিশ একেটা হয় তেতিয়া তাক আমি কি বুলি কম স্টেবল ইকুইলিব্ৰিয়াম কেলে
তাত নেট টৰ্কটো 0 হ'ব কিন্তু পটেনশিয়াল এনাৰ্জিটো মিনিমাম হয় তো আনষ্টেবল ইকুইলিব্ৰিয়াম ঠিক আছে আনষ্টেবল ইকুইলিব্ৰিয়াম মানে কি হয় আনষ্টেবল ইকুইলিব্ৰিয়ামৰ ক্ষেত্ৰত তোমাৰ কি হ'ব নেট টৰ্কটো 0 হ'ব ঠিক আছে কিন্তু পটেনশিয়াল এনাৰ্জি কি হ'ব মেক্সিমাম হ'বলৈ হলে এটো ভ্যালুৱে হ'ব খালি কিহত আহিব প্লাছত আহিব এটো হ'বলৈ হলে কি হ'ব থিটা 180 ডিগ্ৰী হ'ব লাগিব থিটা 180 ডিগ্ৰী হয় মানে কি ডাইপলটো ইলেক্ট্ৰিক ফিল্ডৰ অপজিটত থাকিব তাৰ মানে ইলেক্ট্ৰিক ফিল্ডখন এনেকৈ আছে ডাইপলটো তোমাৰ কি হ'ব -q2 এপিনে আহি গ'ল +q2 এপিনে আহি গ'ল গতিকে ডাইপল মোমেন্টটো এনেকৈ থাকিব ঠিক আছে এটা মনত ৰাখিবা যেতিয়া তোমাৰ ষ্টেবল ইকুইলিব্ৰিয়াম মানে কি মিনিংটো কি হয় যেতিয়া বৈদ্যুতিক দ্বিমেৰুটো বিদ্যুৎ ক্ষেত্ৰখনৰ লগত একে দিশত থাকে তেতিয়া কি হ'ব ষ্টেবল ইকুইলিব্ৰিয়াম বুলি ক'ব তেতিয়া পটেনশিয়াল এনাৰ্জি মিনিমাম আনষ্টেবল ইকুইলিব্ৰিয়ামত বিপৰীত দিশত থাকিব পটেনশিয়াল এনাৰ্জিটো মেক্সিমাম হয় ঠিক আছে তো নেক্সট কোৱেশ্চনটো কি কৈছে নেক্সট কোৱেশ্চনটো ওকে নেক্সট কোৱেশ্চনটো কৈছে যে এনাৰ্জি ষ্টৰড ইন এ কেপাচিটৰ কোৱেশ্চন আৰু এটা ধৰিছো এনাৰ্জি ষ্টৰড ইন এ কেপাচিটৰত কিমান শক্তি সঞ্চিত হৈ থাকে তো প্ৰথমতে আমি আনচাৰ্জ কণ্ডাক্টৰ বা আনচাৰ্জ কেপাচিটৰ এটা লৈছো তাত আমি চাৰ্জ লাহে আনি আছো ঠিক আছে প্ৰথম চাৰ্জটো আনোতে কোনো কাম কৰিবলগীয়া নহয় ঠিক আছে তো অলপ সময় পিছত আমাৰ চাৰ্জ ইয়াত জমা হ'ল কিউ গতিকে পটেনশিয়াল ডিফাৰেন্স কিমান হ'ব v q by c হয়নে c হৈছে কি ধাৰকত্ব তো আমি নেক্সট যদি আৰু এটা চাৰ্জ আনো dq চাৰ্জ ঠিক আছে আৰু এটা চাৰ্জ যদি আনো dq চাৰ্জ তো dq চাৰ্জটো আনোতে কিমান কাম কৰিব লাগিব ইয়াৰ এগেইনষ্টত কাম কৰিব লাগিব তো কিমান কাম কৰিম আমি v dq হয়নে v dq মানে কি q by c dq এনেকৈ কৰি টোটেল চাৰ্জ কিমান আনিম সাপোজ টোটেল চাৰ্জ আমি ক্যাপিটেল q আনিম তো কিমান ওয়ার্ক কৰিব লাগিব dw ইন্টিগ্ৰেশন কৰা 0 to q by c dq তো এটো কিমান হ'ব q স্কয়ার by c হ'ব 2c হ'বগে তো এটো যিমান কাম কৰিম হেতুৱে কি হ'ব পটেনশিয়াল এনাৰ্জি ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল এনাৰ্জি ঠিক আছে ক্যাপাচিটৰ এটা কি এনাৰ্জি ষ্টৰ কৰে ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল এনাৰ্জি ঠিক আছে 1/2 q স্কয়ার by c আৰু এটোক সলভ কৰিলে 1/2 cv স্কয়াৰ পাবা যদি c q by v ফৰ্মুলাটো ইউজ কৰা ঠিক আছে এটো আহিলে আৰু লগতে আৰু এটা কোৱেশ্চন দিছে যে প্যাৰেলাল প্লেট ক্যাপাচিটৰ এনাৰ্জি ডেন্সিটি এটা সো আমাৰ ফৰ্মুলাটো কি আছিল এই মাত্ৰ এনাৰ্জি ফৰ্মুলা কি পালো 1/2 q স্কয়ার by c ক্যাপিটেল q স্কয়ার by c পালো হয়নে এটো ক্যাপিটেল q হ'ব ইন্টিগ্ৰেশন যেটো কৰিছো ক্যাপিটেল q স্কয়ার by c তাৰ পিছত আমাৰ q মানে কি হয় q মানে হৈছে সিগমা ইনটু a হয়নে সিগমাটো সারফেস চার্জ ডেন্সিটি বুজাইছে প্যারালাল প্লেট ক্যাপাসিটর হলে কি হবে এপসাইলন নট a by d আহিব হয়নে গতিকে ইউ যদি মই বহাই দিও কিমান হ'ব 1/2 q স্কয়ার মানে সিগমা স্কয়ার a স্কয়ার ডিভাইডেড বাই c মানে এপসাইলন নট a by d ওপৰলৈ উঠি যাব হয়নে a এটা ক্যান্সেল গল u ইকুয়াল টু 1/2 সিগমা স্কয়ার বাই এপসাইলন নট ad ঠিক আছে আমাৰ ইলেক্ট্ৰিক ফিল্ড এক্সপ্ৰেশন কি হয় e ইকুয়াল টু সিগমা বাই এপসাইলন নট গতিকে সিগমা ইকুয়াল টু কি এপসাইলন নট ইনটু e যদি ইয়াত মই বহাই দিও সিগমা ভ্যালুটো 1/2 সিগমা স্কয়ার মানে এপসাইলন নট স্কয়ার e স্কয়ার ডিভাইডেড বাই এপসাইলন নট ad ঠিক আছে এপসাইলন নট এটা ক্যান্সেল গল u ইকুয়াল টু কিমান হ'ব 1/2 এপসাইলন নট e স্কয়ার ad এটা এনাৰ্জি ডেন্সিটি বুলি ক'লে ভলিউমেদি ডিভাইড কৰিব লাগিব এটা কেপাসিটৰটো ভলিউম কিমান হ'ব v ইকুয়াল টু ad ঠিক আছে তো v মানে ক্যাপিটেল v এটা ভলিউম বুজাই আছে গতিকে এনাৰ্জি ডেন্সিটি স্মল e 1/2 এপসাইলন নট e স্কয়ার ad ৰে ডিভাইড কৰিলে ad ক্যান্সেল যাব এটা কি বুজাইছে এনাৰ্জি ডেন্সিটি ঠিক আছে এনাৰ্জি ডেন্সিটি ইন এ প্যারালাল প্লেট ক্যাপাচিটৰ দেখা পাইছে চাগে তোমালোকে গুড এটো দেখা পাইছে এনাৰ্জি ডেন্সিটি এক্সপ্ৰেশনটো এটো চাই যাবা দেই মই লিখি গৈছো তোমালোকে চাই যাবা ওকে নেক্সট হুইস্টন ব্ৰিজৰ ব্যালেন্স কন্ডিশন বহুত ইম্পৰ্টেন্ট এটো আহি যায় পৰীক্ষাত হুইস্টন ব্ৰিজৰ ব্যালেন্স কন্ডিশনটো আহে হুইস্টন ব্ৰিজৰ ব্যালেন্স কন্ডিশনটো কি আমাৰ প্ৰথমতে কি কৰিব লাগিব এটো দুটা এনেকা কিলা চাৰিটা ৰেজিস্টাৰ দিবা এটো তুমি বেটাৰী লগত কানেকশন কৰি দিলা এটো যেনিবা ধৰিলো R2 এটো R1 এটো R4 এটো R3 ঠিক আছে এটো ইয়াত গ্যালভানোমিটাৰ এটা কানেকশন কৰি দিবা গ্যালভানোমিটাৰ G এপিনে যেনিবা ধৰিলো তুমি কারেন্ট I দিলা এপিনে কারেন্ট গল I1 এপিনে এটো ধৰিলো কারেন্ট I1 গল এপিনে কারেন্ট I2 গল এপিনে I2 কারেন্ট ভাগ হৈ গল এপিনে IG গল বাকি ৰিমেইনিং কিমান যাব কারেন্ট I2 মাইনাস IG I2 কারেন্ট গৈ আছিল IG এপিনে গল বাকিখিনি I2 মাইনাস IG I1 কারেন্ট এপিনে গৈ আছিল এপিনে IG কারেন্ট আহি আছে দুটা যোগ হৈ পেলাই কিমান হ'ব I1 plus IG হয়নে এটা I2 minus IG I1 plus IG গৈ মিলি টোটাল হ'ব কিমান হ'ব I equal to I1 plus I2 হৈ যাব
ঠিক আছে বেলেন্স কন্ডিশনত কি হ'ব বেলেন্স কন্ডিশনত গেলভানোমিটাৰৰ মাজেদি কাৰেন্টটো আমাৰ কি হ'ব 0 বুলি ধৰিব লাগে আলটিমেটলি আমাৰ সলভ কৰিলে কিমান হ'ব R2/R1 R4/R3 ঠিক আছে কাৰ্চফছ ল এপ্লাই কৰিব লাগে CHSWOFF কাৰ্চফছ ল এপ্লাই কৰিব লাগে তো ইয়াতে মই এটা কৈ দিছো কাৰ্চফছ লটো তোমালোকে স্টেটমেন্ট গিটা চাবা ঠিক আছে কাৰ্চফছ ল নিউমেৰিকেল চাবা ঠিক আছে মই নিউমেৰিকেলৰ সিৰিজটো স্টাৰ্ট কৰিছিলো তোমালোকৰ এটা প্ৰয়োজন হৈ গল হোল কাৰণে দিলো মই নিউমেৰিকেলৰ সিৰিজটো কন্টিনিউ কৰিম বুলি ভাবিছিলো বাৰু মই কন্টিনিউ কৰিম এটো হেক কৰিলো তাৰপিছত নিউমেৰিকেলৰ সিৰিজ মই কন্টিনিউ কৰি দিম পৰীক্ষা হোৱা আগলৈকে তোমালোকে খালি চেনেলটোৰ লগত জড়িত হৈ থাকিবা কাৰ্চফছ ল ঠিক আছে এখিনি হৈ গল তাৰপিছত মই এটা ইয়াৰ পিছত মই লাষ্ট মিনিট ৰিভিজন তোমালোকৰ এতিয়া ধৰি লোৱা পঢ়াশুনাটো পঢ়ি মেলি প্ৰায় হল বুলি ধৰি লৈছো ঠিক আছে পৰীক্ষা আগত তোমালোকে মেন্টালি কেনেকৈ প্ৰিপাৰেচন হৈ যাবা এটো আগত কাৰণ ফিজিক্স ইজ নট এ জোক হয় নে গতিকে তাৰ কাৰণে তুমি মেন্টালি প্ৰিপাৰেচনটো হ'ব লাগিব গতিকে মই কাইলে তোমালোকৰ ভয় ভাৱটো আঁতৰাবলৈ বা মাইন্ডটো ৰিলেক্স কৰিবৰ কাৰণে মই লাষ্ট মিনিট ৰিভিজনত ইম্পৰ্টেন্ট এটা ভিডিঅ' লৈ আনিম খুব কম সময়ত 10 মিনিট মানৰ তোমালোকে চাবা হেতুৰ পৰা তোমালোকৰ মোটিভেশনটা আহিব ঠিক আছে তো এটো প্ৰুফ কৰিবা এটো দেই এটো আহিলে 3 মাৰ্কৰ কাৰণে দিব 3 মাৰ্কৰ কাৰণে ডেৰাইভেশন দিব ঠিক আছে নেক্সট তোমাৰ আহিব এই মডাৰ্ন ফিজিক্সৰ পৰা মই কোৱেশ্চন লৈছো ডুৱেল নেচাৰৰ ইয়াত কিছুমান মই কিন্তু জড়িত ইম্পৰ্টেন্ট কেইটামান ডেৰাইভেশন কৰিব লাগিব তোমালোকে এইগিটা মতে দিলোই ল্যামডা ইকুৱেল টু h/√2 m k এই ডেৰাইভেশনটো আহে 2 m k নিদি পেলাই কিছুমানে ল্যামডা ইকুৱেল টু h/√2 m e বুলি দিব পাৰে ইটো কাইনেটিক এনাৰ্জি বুজাইছে এই ডেৰাইভেশনটো চাবা 2 মাৰ্ক ঠিক আছে এটো কেনেকৈ কৰিবা সো এটা ইলেক্ট্ৰন দিয়া আছে ইলেক্ট্ৰনৰ কাইনেটিক এনাৰ্জি কিমান হ'ব 1/2 mv² ঠিক আছে গতিকে দুটা সাথে m মাল্টিপ্লাই কৰিলে me * 1/2 m² v² হয়নে 2 ক্ৰস মাল্টিপ্লাই কৰা 2me = m² v² দুটা সাথে বৰ্গমূল লোৱা √2 me = mv mv মানে কি আমি কি জানো ল্যামডা = h/mv গতিকে ল্যামডা = h/√2m e আহিলে ঠিক আছে আৰু আমি কি জানো কাইনেটিক এনাৰ্জি = কি হ'ব ev ফৰ্মত লিখিব পাৰি গতিকে ল্যামডা = কিমান হ'ব h/√2 m ev গতিকে ইলেক্ট্ৰনৰ কাৰণে m e আৰু h যদি বহাই দিও যে কিমান হ'ব ল্যামডা 12.27 ডিভাইডেড বাই √v angstrom এটো মনত ৰাখিবা এই তিনটা দিলো তিনটা তোমালোকে চাই দিব দিলে একেটা 3 বা 2 মাৰ্ক দিব তাতকে বেছি নিদিয়ে ঠিক আছে তাৰ পিছত তোমাৰ হাফ ৱেভ আৰু ফুল ৱেভ ৰেক্টিফায়াৰ চাই যাবা হাফ ৱেভ ফুল ৱেভ ৰেক্টিফায়াৰ তোমালোকে কি কৰিব লাগিব এক্সপ্লেনেশনটো চাব লাগিব ঠিক আছে মই হাফ ৱেভ ফুল ৱেভ ৰেক্টিফায়াৰ যেতিয়া সেমিকন্ডাক্টৰ ইম্পৰ্টেন্ট টপিকস বুলি পাইছো তাতে মই বস্তুটো দেখাইছো ইনপুট হেতু হাফ ৱেভ আৰু ফুল ৱেভ ভালকে চাই যাবা হাফ ৱেভ ফুল ৱেভ ঠিক আছে এটা যদি মই ডায়াগ্ৰামটো তোমালোকৰ সাৰ্কিট ডায়াগ্ৰামটো কথা কবলৈ যাও হাফ ৱেভত তোমাৰ কি হ'ব হাফ ৱেভত তোমাৰ এটা ডায়োড থাকিব এটা ডায়োড থাকে ঠিক আছে এটো তোমাৰ ট্ৰান্সফৰ্মাৰ নিচিনা সাৰ্কিটটা থাকিব ঠিক আছে এটো তোমাৰ কি কানেকচন হ'ব এটো লোড ৰেজিস্ট্যান্স কানেকচন হৈ থাকে RL এটো তোমাৰ আউটপুট হয় VO ঠিক আছে VO হয় আৰু এটো তোমাৰ প্ৰাইমাৰী সাৰ্কিট এটো AC ৰেক্টিফায়াৰ কাক কয় জুনে তোমাৰ হাফ ৱেভ ৰেক্টিফায়াৰ কাক কয় জুনে তোমাৰ AC টোক DC লে কনভাৰ্ট কৰিব পাৰে দেই তাকে কোৱা হয় ৰেক্টিফায়াৰ ঠিক আছে তো যেতিয়া ডায়োডটো ফৰৱাৰ্ড বায়াসত থাকিব তেতিয়া তোমাৰ কারেন্ট আউটপুট পাবা যদি ৰিভাৰ্স বায়াসত থাকে নোপোৱা গতিকে আউটপুট ইনপুট ভেৰিয়েশনটো কি হয় আউটপুট এটো তোমাৰ ইনপুটৰ দিলো আধা এটো নেগেটিভ টু কনভাৰ্ট কৰিব নোৱাৰে এনেকুৱা হৈ থাকিব ঠিক আছে এটো হাফ ৱেভ ৰেক্টিফায়াৰ তোমাৰ ডায়াগ্ৰামটো সাৰ্কিট ডায়াগ্ৰাম ৱেভ ডায়াগ্ৰাম ঠিক আছে ফুল ৱেভৰ কি হয় ফুল ৱেভৰ আমি দুটা ডায়োড ইউজ কৰিম ফুল ৱেভত কি হ'ব মই আকৌ হেই কৰি দিছো ফুল ৱেভত তোমাৰ কি হ'ব ফুল ৱেভত দুটা ডায়োড থাকিব ঠিক আছে তাৰপিছত তোমাৰ এনেকে কানেকচন নাথাকে ফুল ৱেভত অকমান কানেকচনটো চেঞ্জ হৈ যায় কেনেকৈ চেঞ্জ হয় এটো ডায়োড D1 আহিলে এটো ডায়োড D2 আহিলে এটো কি কৰিব লাগিব ইয়াৰ পৰা মই এটা ৰেজিস্ট্যান্স এটা লগালো ঠিক আছে RL ৰেজিস্ট্যান্স এটো আউটপুট ভোল্টেজ ইয়াৰ পৰা আমি মেজাৰমেন্ট কৰিম তো ইয়াৰ পৰা আমি এটা সেন্টাৰ টেপ কানেকচন এটা দি দিম এই দলত টাচ নকৰাকৈ ঠিক আছে সেন্টাৰ টেপ এনেকে সেন্টাৰ টেপ কানেকচন এটো কো বুলি কোৱা হয় সেন্টাৰ টেপ কানেকচন বুলি কোৱা হয় তাৰপিছত তেতিয়া আউটপুট ইনপুট ভেৰিয়েশন কিমান হ'ব এটো ধৰি লোৱা VI ইনপুট এটো আউটপুট ঠিক আছে এটো আউটপুট ইয়াৰ পিছত মই ফিল্টাৰ সাৰ্কিট বুলি এটা আছে কেপাসিটৰ কানেকচন কৰিলে কি হয় এটো ভিডিও চাই থবা দেই এটো কোৱেশ্চন মই এবাৰো দেখা নাই ফিল্টাৰ সাৰ্কিটৰ কোৱেশ্চন আহি যাব পাৰে গ্ৰাফটো এনেকুৱা যে গ্ৰাফ এটা আহে
এনেকৈ গ্ৰাফ এটা আহে তো সেই গ্ৰাফটো মই ফিল্টাৰ চাৰ্কিট বুলি তোমালোকে মোৰ চেনেলটোত গ'লে পায়ে যাবা ফিল্টাৰ চাৰ্কিট মোৰ নামটো চেনেলটোৰ নাম মাৰি দিলে ফিল্টাৰ চাৰ্কিট বুলি ওলাব হৈ যাব সেইটো চাবা গতিকে আৰু ইয়াৰ পৰা পিএন জাংচনৰ এক্সপ্লেনেশ্যনটো চাবা পিএন জাংচন ডায়োড কেনেকৈ গঠন হয় ইয়াৰ এক্সপ্লেনেশ্যনটো চাবা ঠিক আছে সেইটো এক্সপ্লেনেশ্যনটো কেতিয়াবা অহা দেখা যায় কিন্তু মোৰ মতে যদি পিএন জাংচন ডায়োডৰ এক্সপ্লেনেশ্যনটো হলনি এনেকুৱা ধৰণৰ কিছুমান বস্তু আহে এইবিলাক কৰিবা এইটো কাৰণ বহুত লিখিব কৰিব লাগে লিখিলে ধৰি লোৱা তোমাৰ মাৰ্কছ কটাকটিও যাব পাৰে যদি লেংগুৱেজটো ইমান অকমান সুইটেবল নহয় ঠিক আছে এনেকুৱা ধৰণৰ ডায়াগ্ৰাম থকা নিউমেৰিকেল থকা পাৰ্ট বিলাক কৰিবা এনেকুৱা এক্সপ্লেনেশ্যন পিএন জাংচন ডায়োডৰ হলনি যদি অৰ দি পেলাই আহে এনেকুৱা ধৰণৰ বস্তুবিলাক কৰিবা ঠিক আছে এইটো মই সাজেষ্ট কৰিছো আৰু তোমালোকৰ মাৰ্কছটো কেৰি কৰাত সুবিধা হ'ব ঠিক আছে আৰু এটা ইম্পৰ্টেন্ট ডেৰাইভেশ্যন মই কৰিয়ে দিছো এই ডেৰাইভেশ্যনটো মই কৰি দিম তোমালোকক চোৱা এইটো কিন্তু এবাৰ কাৰণে ইম্পৰ্টেন্ট দেই মই এবাৰে ভাদিছো এইটো কোৱেশ্যন যে দুটা মনোক্ৰমেটিক লাইট সোৰ্স তোমালোকে যদি মাজতে এই পেলাই ভিডিওটো গুছি গৈছা না তোমালোকৰ লোকচান হৈছে তো দুটা মনোক্ৰমেটিক সোৰ্সৰ পৰা লাইট ওলাইছে হিয়তৰ ডিসপ্লেসমেন্ট দিয়া আছে a cos omega t আৰু এটা দিয়া আছে y2 a cos omega t plus phi ঠিক আছে phi to phase difference বুজাই আছে আৰু প্ৰমাণ কৰিব লাগে যে আমাৰ ইন্টেন্সিটি ইকুৱেশনটো 4 i naught cos square phi by 2 তো এটো কি কৰিব লাগিব আমি y equal to y1 plus y2 কৰিলা তো y equal to কিমান হ'ব দুটা পৰা a কমন আহিলে twice আমি ফৰ্মুলা ইউজ কৰিম আৰু a টো কমন আহিলে তো দুটাৰ পৰা আমি cos a plus cos b ফৰ্মুলাটো কি আছিল cos a plus cos b cos a plus b by 2 cos a minus b by 2 है तो cos a plus b by 2 cos omega t plus phi माने cos 2 omega t plus phi divided by 2 cos a minus b by 2 omega t minus phi माने omega t cancel कर minus phi by 2 cos minus phi माने एरो जाना নহয় cos minus theta equal to cos theta হলনে ओके তো তেতিয়া হলে কিমান আহিলে এটো y equal to এর আগত 2 এটা আহিব দেই 2 cos a plus b by 2 মানে twice a এটো cos phi by 2 cos এটো আমি যদি অ্যারেঞ্জ কৰি লিখো omega t plus phi by 2 ঠিক আছে তো y equal to ar cos omega t plus phi by 2 ar টো কি বুজাইছে ৰিজাল্টেন্ট এম্প্লিটিউড গতিকে আমি কি জানো intensity is equal to amplitude square ঠিক আছে intensity equal to amplitude square গতিকে I equal to এটো যদি স্কয়ার ar মানে কি হয় এই গুটেটোক আমি কি বুলি কৈছো ar বুলি কৈছো গতিকে ইয়াক স্কয়ার কৰিব লাগিব twice cos phi by 2 তাক হোল স্কয়ার কৰিলে কিমান হ'ব I equal to 4a square cos square phi by 2 a square মানে কি I not মানে a square ঠিক আছে গতিকে আমি কি লিখিব পাৰিম I equal to 4 I not cos square phi by 2 এটো নোট ডাউন কৰি লোৱা সবে ঠিক আছে তাৰপিছত ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল ডিউ টু এ পইণ্ট চাৰ্জ এণ্ড ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল জেনেৰেল পইণ্ট মোৰ ইউটিউবৰ প্লেলিষ্টত আছে ধুনীয়াকৈ কৰা আছে বহুত ডিটেইলছত স্লোলি কৰা আছে বুজি পাই যাবা ঠিক আছে হেতু মই কোৱেশ্চনটো এড কৰিছো খালি কৰাই নিদু ইয়াত হেতুটা কোৱেশ্চন কেটা কি দিছো মই বেকেটত লিখি দিছো अवेलेबल इन माय YouTube চেনেল তোমালোকে ইউটিউবত গলে পায়ে যাবা মানে খালি বিচাৰিবা তোমালোকে সোধা যে এটো কত পাম এটো প্লেলিষ্টত দিয়ে থৈছো মই কৈ দিও তোমালোকে চাবা খালি দেই তাৰপিছত ড্ৰিপ ভেলোচিটি এটো বস্তু এই থৈ গৈছিল আমি ঠিক আছে এটো নোট ডাউন কৰিলা ঠিক আছে এটা ড্ৰিপ ভেলোচিটি এক্সপ্ৰেছনটো কি আছিল ড্ৰিপ ভেলোচিটি এক্সপ্ৰেছনটো চাবা কেটামান বস্তু ইয়াৰ পৰা মই ইম্পৰ্টেন্ট বস্তু দিম দেই ড্ৰিপ ভেলোচিটি কিমান হ'ব vd equal to e by me into tau ঠিক আছে এটো স্কেলাৰ নে ভেক্টৰ ৰাখি ভেক্টৰ কোৱান্টিটি ঠিক আছে তো vd equal to আমি ভেক্টৰ ফৰ্মত লিখিবলৈ হলে minus e ভেক্টৰ by me into tau এটা কথাটো হল মাইনাস তো কেলে আহিলে কাৰণ আমাৰ বহুতে কয় বহুতক মই দেখিছো কোৱা যে ইলেক্ট্ৰনটো নেগেটিভ কাৰণে মাইনাস আহিলে নহয় that is not the correct thing ইলেক্ট্ৰনটো যেহেতু বিদ্যুৎ ক্ষেত্ৰৰ বিপৰীতে যায় গতিকে ভেলোচিটি ডাইৰেকশন ইলেক্ট্ৰনৰ ভেলোচিটি ডাইৰেকশন আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন অপোজিট হয় সেই কাৰণে মাইনাস আহে এটা মই ভেক্টৰ ফৰ্মত লিখি দিছো ঠিক আছে ভুল নহয় কিবা বস্তুটো যিকোনো বস্তু ভুলকে নহয় কিবা কমকে শিকা লাগে ভুলকে নহয় কিবা ঠিক আছে তো মাইনাস ইলেক্ট্ৰনটো নেগেটিভ কাৰণে মাইনাস নহয় ইলেক্ট্ৰনটো বিদ্যুৎ ক্ষেত্ৰৰ বিপৰীতে যায় কাৰণে মাইনাস আহিলে ঠিক আছে তাৰছত এটো এক্সপ্ৰেছন চাবা এটো আহিলে 2 মাৰ্কৰ কাৰণে আহিব
কারেন্ট আৰু ড্ৰিপ ভেলোচিটি মাজৰ ৰিলেশ্যন কি হ'ব I equal to NA EVD most important derivation তো পৰীক্ষাত কেতিয়াবা কি বুলি সোধে পৰীক্ষাত সোধে যে কাৰেন্ট ইজ ডাইৰেক্টলি প্ৰপৰ্শনেল টু ড্ৰিপ ভেলোচিটি NAE কনস্ট্যান্ট বুলি ধৰিলে আমাৰ I proportional to VD আহিলে নে আহিলে তাৰপিছত দিয়া ফেক্টৰছ বিলাক চাবা ফেক্টৰছ বিলাক আজিকালি খুব কোৱেশ্চন উঠা হৈছে ফেক্টৰছৰ কোৱেশ্চন চাবাই হেতু নেইবা যিকেইটা কো চাবা আৰু তুমি যদি চোৱা নাই তেতিয়া তোমালোকে নিজে ভুল কৰিছা আৰু কারেন্ট ডেন্সিটি টার্মস ইন টার্মস অফ ইলেক্ট্রিক ফিল্ড ঠিক আছে কারেন্ট ডেন্সিটি J ইন টার্মস অফ ইলেক্ট্রিক ফিল্ড এইটো ফর্মুলা যে আছে J ইকুয়াল টু সিগমা ইনটু E হেতু কেনেকে প্ৰুভ কৰিব লাগে চাবা আচ্ছা হল এটো চাবা এই পার্টটো লাস্ট কোৱেশ্চনটা ডিসকাস কৰিছো J ইকুয়াল টু সিগমা E এটো প্ৰুভ কৰিব লাগে প্ৰুফ তো তাৰপৰা আমাৰ কারেন্ট কি হ'ব I ইকুয়াল টু sorry কারেন্ট ডেন্সিটি J ইকুয়াল টু কি হ'ব কারেন্ট বাই এরিয়া NAE VD হয়নে হৈছে divided by A cancel গল so J equal to কিমান হ'ব NE VD এটা VD মানে কি পাইছিল VD মানে E by ME into tau হয়নে so J কিমান হ'ব NE square by ME tau into E হয়নে okay তো এটো কি লিখিব পাৰো যে এটো সিগমা বুলি লিখি দিছো সিগমা তো কি হয় NE square by ME into tau এটো কি বুলি কোৱা হয় conductivity of the material ঠিক আছে conductivity of the material মই যিকেইটা কোৱেশ্চন দিলো সো এটা কথা তুমি এই ভিডিওটো তোমালোকে যদি বিচৰা ডিটেইলড সলিউশন লাগে যোনকেইটা মই কলো ভিডিও তোমাৰ কিমান ঘন্টা হ'ব জানানে 2-3 ঘন্টা হৈ যাব আৰু এতিয়া এক্সামৰ আগত 2-3 ঘন্টা তুমি যদি এটা ভিডিও দিয়া তুমি নিজে সোৱা পঢ়িবা কেতিয়া বুজিছা তো এখিনি মই কিছুমান সিলেক্টিভ কোৱেশ্চন দিলো এতিয়া মই অপটিক্সৰ ৰে অপটিক্সৰ কোৱেশ্চন একো ধৰা নাই কেলে ৰে অপটিক্সৰ তোমালোকে কমন বিচাৰি লাভ নাই ৰে অপটিক্সৰ মই তোমালোকক কৈছিলো কি কি চাব লাগে ঠিক আছে যে 5 দিনত কেনেকে 40 প্লাস পাব পাৰি 60 প্লাস পাব পাৰি তোমালোকে এই ভিডিওটো চাবা কেনেকে আমি ফিজিক্সত কম টাইমৰ ৰিভিজন কৰি পেলাই 60 প্লাস মাৰ্কস পাব পাৰো হেই তাত মই ৰে অপটিক্সৰ কি কি চাব লাগিব হেতু কলো অপটিক্যাল ইনস্ট্ৰুমেন্টৰ মই নিউমেৰিকেল দিম বুলি ভাবিছিলো তোমালোকে কমেন্ট কৰা দেখি পেলাই এটো বনাই দিলো মানে অপটিক্যাল ইনস্ট্ৰুমেন্টৰ মই আজি নিউমেৰিকেল কেটামান চাইয়ে থৈছিলো 5-6টা মান নিউমেৰিকেল চাইয়ে থৈছিলো মই আজি বলো ভালকে ডিটেইলছত বুজাই পেলাই তোমালোকক ভিডিওতে দিম দিয়াটো দিম মই এটো ভিডিও আপলোড কৰাৰ পিছত দি দিম কি হয় হে ৰে অপটিক্সৰ গুটেকিটা চাবা অল্টাৰনেটিং কারেন্টৰ মই কোৱেশ্চন দিয়া নাই কাৰণ অল্টাৰনেটিং কারেন্টৰ কি চাব লাগিব এটা ভিডিও মই দিয়া আছে কেনেকে কৰিব লাগিব সব কৰা আছে অল্টাৰনেটিং কারেন্টৰ কাৰণে তুমি ঘুৰি ফুৰিব নালাগে মই ভিডিওটো তাত ইভেন PDF টো দি দিয়া আছে PDF টো লৈ পেলাই তুমি কোৱেশ্চনটো এবাৰ প্ৰেক্টিস কৰিবা ঠিক আছে অল্টাৰনেটিং কারেন্ট কেনেকে লিখিব লাগিব কি এৰিব লাগিব সব বস্তু তাত মই ভিডিওটোত বুজাই থৈছো PDF টো আছে PDF টোৰ পৰা কোৱেশ্চনটো কৰিবা বলে কোৱেশ্চন কৰাত প্ৰবলেম হৈছে ভিডিওটো অকমান প্লে কৰি চাবা নেক্সট কি থাকিলে এটম নিউক্লিয়াৰ ডুৱেল নেচাৰ দুটামান কোৱেশ্চন ৰাখিছো যদিও এটম আৰু নিউক্লিয়াৰ ৰখা নাই এটম আৰু নিউক্লিয়াৰ যিটো PDF দিছো নহয় সেই PDF টো তুমি কৰি যোৱা যদি কৰিছা ভাল কথা এনো গমেই পাবা যদি নাই কৰা ভুল কাম কৰিছা এটম নিউক্লিয়াৰ ডুৱেল নেচাৰ যোনকেইটা কোৱেশ্চন দিছো সেইখিনি এবাৰ প্ৰেক্টিস কৰি চোৱা সেমিকন্ডাক্টৰ কেইটামান কোৱেশ্চন ৰাখিলো সেমিকন্ডাক্টৰ বৰ ধুনীয়া PDF এটা দিছো সেই PDF টো তুমি কৰিবা ঠিক আছে বাকি যিখিনি ইয়াৰ ৰাখিলো এটা ইলেক্ট্ৰিক ফিল্ডৰ চেপ্টাৰটো তোমালোকে এক্সিএল পইণ্ট ইকুইটৰিয়েল পইণ্ট এটাও চাই থৈ যাব পাৰা 2 মাৰ্কৰ কাৰণে 3 মাৰ্কৰ কাৰণে আহিব পাৰে এক্সিএল পইণ্ট ইকুইটৰিয়েল পইণ্ট ইলেক্ট্ৰিক ফিল্ড ঠিক আছে ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগে তো ডেৰাইভেশন মই কৈছো দেই ইয়াত বেলেগ টপিক কোৱা নাই ডেৰাইভেশন মানে কৈছো ৰে অপটিক্সৰ ডেৰাইভেশন গুটেকিটা চাই যাবা ৱেভ অপটিক্সৰ মই এটা স্পেসিফিক ডেৰাইভেশন দিলো সেই ডেৰাইভেশনটো অহাৰ চান্সটো আছে বাকি ডেৰাইভেশনটো মই তেনেকুৱা দেখাই নাই তাত নাই ডেৰাইভেশন এইটোৱে আছে এইটো ডেৰাইভেশন দি দিলো মই দি দিম বুলি আমাৰে কৈছিল a cos omega t সেই ডেৰাইভেশনটো মই দি দিম বুলি কৈছিল দিলো সেই ডেৰাইভেশনটো আছে নিউমেৰিকেল চাবা ৱেভ অপটিক্সৰ চেপ্টাৰ 1 ৰ যিখিনি আছে দিলো এইগিটা মই কবল থাকি গল এইগিটা তোমালোকে ডেৰাইভেশনটো চাগে প্ৰথম আৰম্ভণি এইটোৱে কৰে তো ডেৰাইভেশন গিটা কৰিবা পটেনশিয়ালৰ মই কলো নহয় পটেনশিয়াল ইলেক্ট্ৰিক পটেনশিয়াল ডিউ টু পইণ্ট চাৰ্জ এণ্ড জেনাৰেল পইণ্টৰ প্লেলিষ্ট বনোৱা আছে চাবা সেল সিৰিজ এণ্ড প্যাৰেলাল হেতু চাবা হেতু মোৰ ভিডিও বনোৱা আছে এক্সট্ৰাকে নবনাও তোমালোকে খালি চালেই হল প্লেলিষ্টতে সব আছে চালেই হল PDF আছে কৰি চাবা
এচিৰ কাৰণে মই ক'লোৱে চেপ্টাৰ কিটা চাব কি আছে সব গিটা PDF আছে কৰি চাবা লিখি চাবা আৰু ইয়াতকে আৰু দিবলৈ নাই মানে এইখিনিয়ে আছে এইখিনি পঢ়ি যোৱা তোমাৰ মাৰ্কস 50% প্লাস আহিব 70 ভিতৰত 50 নাহিব যদি কবা তুমি যদি পঢ়ি গৈছা ভাল কথা যদি নিজকে ফাঁকি দিছা জানাই অভিজ্ঞতা ফালৰ পৰা কৈছো এইটো মোৰ ৰুটিন খিনি কৈ আছো তোমালোকৰ জনা স্ট্ৰেটেজিক প্ল্যান কিছুমান যে কৈছো নহয় 60 প্লাস কেনে পাৰি ইভেন মই 93 পৰা ফিজিক্সত গতিকে এইখিনি মোৰ নিজৰ অভিজ্ঞতা ফালৰ পৰা কৈছো তোমালোকে ফলো কৰা পৰীক্ষালে নাই কেইটামান ঘণ্টা বাকি আছে তোমালোকৰ এই লাষ্ট মিনিট ৰিভিজন আমাৰ এটা স্ট্ৰেটেজি বনাম আই হোপ তোমালোকে পঢ়ি প্ৰায় হৈছে কেনেকে ভয় ভাৱটো ভাঙি পাহৰি নোযোৱাকে কেনেকে বস্তুবিলাক আমি পাহৰি নোযোৱাকে এক্সামত লিখিবগে পাৰো তাৰ কাৰণে মই ভিডিও এটা অতি সোনকালে বনাই আছো এইখিনি থাকিলে এইখিনি নোটটো মই ডেসক্ৰিপচনত দি দিছো দেই ঠিক আছে ভালকে পঢ়া শুনা কৰা জয় অসম